একলব্যই নিজৰ শিক্ষাগুৰুক আঙুলি দান দিছিল, কিন্তু আজি দেখা গ'ল সম্পূৰ্ণ বিপৰীত ছবি। এই বিপৰীত ছবি দেখা গ'ল এইখন অসমতে। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ আগত আজি এটি সুন্দৰ প্ৰতিবেদন আগবঢ়াবৰ কাৰণে প্ৰস্তুত হৈছোঁ। নিতুমণি শইকীয়াৰ লগত বিশেষ এটি অনুষ্ঠান অভিমত নামেৰে এই অনুষ্ঠানটি আপোনালোকৰ আগত আগবঢ়াব খুজিছোঁ। প্ৰতিবেদনটো সম্পূৰ্ণ আপোনালোকৰ আগত দেখুৱাম। তাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে যদি মোৰ চেনেলটোলৈ আজি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। লগতে যদি প্ৰতিবেদনসমূহ ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আহকচোন প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। সকলোকে স্বাগতম জনাইছোঁ। আৰম্ভ কৰিছোঁ আমাৰ আজিৰ অনুষ্ঠান অভিমত। ইতিমধ্যে আপোনালোকে কামিং আপ দেখিছে। আজিৰ অভিমতত আমি কি কথা পাতিব বিচাৰিছোঁ, ছাত্ৰ ছাত্ৰী, শিক্ষক সমাজ, অভিভাৱক সকলোৱে চাবলগীয়া এটা অনুষ্ঠান। এটা দুৰ্ভাগ্যজনক বিষয়ৰ সন্দৰ্ভতে কিছু কথা পাতিব বিচাৰিছোঁ। এইকাৰণেই দুৰ্ভাগ্যজনক বুলি কৈছোঁ যে ছাত্ৰৰ চুৰিকাঘাটত অধ্যক্ষ তথা শিক্ষক শ্ৰেণীকোঠাৰ ভিতৰত নিহত হোৱা ঘটনা এইখন অসমত ঘটিল। আৰু তাৰে আলমত আজিৰ অভিমতত আমি কিছু কথা পাতিব বিচাৰিছোঁ। ষ্টুডিঅ'ত আছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক আৰু এটা সময়ৰ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া। মই শইকীয়া ডাঙৰীয়া আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আন এগৰাকী লেখক, পৰামৰ্শদাতা পলাশ কলিতাকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। মনস্তত্ত্ববিদ চন্দনা ভূঞা মই অনুষ্ঠানলৈ স্বাগতম। আৰু শিশুৰ এগৰাকী বিশিষ্ট চিকিৎসক ডাক্তৰ নাৰায়ণ শৰ্মা, অসম জাতীয় বিদ্যালয়ৰ সচিব। কিছু সময়ৰ পিছত তেখেতো আহি উপস্থিত হ'বহি, আমি তেখেতৰ কাষলৈকো যাম। মই পোনে পোনে ডক্টৰ কুলধৰ শইকীয়াৰ কাষলৈকে আহিব বিচাৰিছোঁ। আপুনি জ্ঞাত যে আজি আমি কি কথা পাতিব বিচাৰিছোঁ। শিৱসাগৰৰ ঘটনাটোৰ আলমত আমি কথাখিনি পাতিব বিচাৰিছোঁ, কিন্তু অগা পিছাকৈ যদি আমি চাওঁ তেনেহ'লে দেখিম যে অসমৰ দুজন ছাত্ৰৰ এনেকুৱা এটা ঘটনা ঘটিছে। এটা ঘটনা আপোনাৰ বহিৰাজ্যত ঘটিছে আৰু তেওঁ সুৰাৰ ৰাগীত মাতাল হৈ একেই কৰিছিল। তেওঁ যেনিবা ছিকিউৰিটি গাৰ্ডক হত্যা কৰিছে, একেটা ষ্টাইলতেই চুৰি আনিবলৈ গৈছে। ছিকিউৰিটি গাৰ্ডে তেওঁক সোমাব দিয়া নাছিল। অসমৰে মেধাৱী ছাত্ৰ, তেওঁ বাংগালুৰুত পঢ়ি আছিল। মাত্ৰ 3 দিন 4 দিনৰ আগৰ ঘটনা এইটো। টেলিভিশ্যনৰ স্ক্ৰীণত মই আপোনালোকক দেখুৱাইছোঁ সেই দৃশ্যটো। CCTVৰ ফুটেজ সেয়া। সকলো ঘটনা বন্দী হৈছিল CCTVত। আচলতে সিদ্ধি কলেজত, বাংগালুৰুৰ সিদ্ধি কলেজত এটা সাংস্কৃতিক অনুষ্ঠান আছিল। ছিকিউৰিটি গাৰ্ডে ছাত্ৰজনক সোমাবলৈ দিয়া নাছিল, কাৰণ তেওঁ মাতাল হৈ আছিল। সেই সময়ত তেওঁ সুৰাপান কৰি আছিল আৰু ছিকিউৰিটি গাৰ্ডে সোমাবলৈ নিদিয়াৰ কাৰণে তেওঁ ওচৰৰ এখন দোকানলৈ গৈছিল। এখন তেওঁ চুৰি কিনি আনিছিল আৰু তাৰপিছত উপৰ্যুপৰি এই ছিকিউৰিটি গাৰ্ডজনক তেওঁ প্ৰহাৰ কৰিছিল, চুৰি আক্ৰমণ কৰিছিল। তাৰপিছত তেওঁ চিকিৎসালয়লৈ নিয়াৰ অৱস্থাত মৃত্যু হৈছিল। অসমৰ সংবাদ মাধ্যমত খলকনিৰ সৃষ্টি হৈছিল, কাৰণ ভাৰ্গৱজ্যোতি বৰ্মন নামৰ সেই মেধাৱী ছাত্ৰজন বাংগালুৰুত পঢ়িবলৈ গৈছিল। তাৰপিছত তেওঁ কিন্তু শিৰোনাম দখল কৰিলে ছিকিউৰিটি গাৰ্ডক হত্যা কৰাৰ কাৰণে। তাৰ মাত্ৰ 2টা দিনৰ পিছত আকৌ এইখন অসমৰে শিৱসাগৰত সংঘটিত হৈছে আনটো ঘটনা, যিটো ঘটনা ইতিমধ্যে গম পায়। মাত্ৰ 17 বছৰীয়া এজন ছাত্ৰই, একাদশ শ্ৰেণীত পঢ়ি থকা এজন ছাত্ৰই এগৰাকী শিক্ষকক, তেওঁ অধ্যক্ষও সেই শিক্ষাৰ প্ৰতিষ্ঠানখনৰ, তেওঁক শ্ৰেণীকোঠাৰ ভিতৰতেই উপৰ্যুপৰি আক্ৰমণ কৰিছে। এটা সময়ত তেওঁক শ্ৰেণীকোঠাৰ বাহিৰলৈ ওলাই যাবলৈ কোৱা হৈছিল, কাৰণ তেওঁ শিক্ষকগৰাকী তেওঁ কৰ্মকাণ্ডত নাৰাজ হৈছিল। ছাত্ৰই কৈছে কি কাৰণে নাৰাজ হৈছিল, আৰু সেইফালৰ পৰা ছাত্ৰগৰাকীৰ গাতেই দুখ সহপাঠীৰ মতে। তেওঁ অংক কৰিব পৰা নাছিল, মন দিয়া নাছিল পঢ়াত, যাৰ কাৰণে এজন শিক্ষকে ধমকি দিয়াটো স্বাভাৱিক বা তেওঁক অলপ কাৰা কঠুৱা শুনাটো তেনেই স্বাভাৱিক। কিন্তু সেই কথাখিনিয়ে এটা পৰিণাম এই পৰ্যায়লৈ যে হ'ব কোনো হয়তো ভবা নাছিল দুৰ্ভগীয়া শিক্ষকগৰাকী সুদূৰ অন্ধ্ৰপ্ৰদেশৰ।
মই কুলধৰ শইকীয়া ডাঙৰ এতিয়া মই পোনে পোনে আপোনাৰ কাষলৈকে আহিছোঁ এই দুয়োটা ঘটনাৰ আলমত কিছু কথা পাতিব বিচাৰিছোঁ পাতিবলৈও বেয়া লাগে কিন্তু শুনিবলৈ বেয়া লাগিলেও বা ক'বলৈ বেয়া লাগিলেও কিছুমান কথা আমি শুনিবই লাগিব আৰু ক'বই লাগিব আপুনি দীৰ্ঘদিন ধৰি ধৰক সাহিত্যৰ সংস্কৃতিৰ সমাজ অধ্যয়ন কৰি আছে মানুহৰ মনস্তত্বও আপুনি অধ্যয়ন কৰিছে দীৰ্ঘ সময় আপুনি আৰক্ষীৰ শীৰ্ষ বিষয়া হিচাপে আপুনি কাম কৰিছে আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব আপুনি শুৱনি কৰিছিল এই ঘটনাটোৰ সন্দৰ্ভত এগৰাকী মননশীল ব্যক্তি হিচাপে যদি মই আপোনাক প্ৰথমতে সোধোঁ আপোনাৰ কোনকেইটা কথা মনলৈ আহিছে নাই মই ভাবিছোঁ যে গোটেই কথাটো যেনেকৈ ধৰণে এটা দুৰ্ঘটনা বা নিশ্চিতভাৱে এক মানে আমাৰ আটাইকে চুই যোৱা ঘটনা বুলি যেনেকৈ চিহ্নিত কৰা হৈছে সঁচাকৈ কথাটো হয় যে আমাৰ প্ৰত্যেকগৰাকী নাগৰিকৰ মন চুই গৈছে ঘটনাটোৱে কিন্তু কথাটো এতিয়া অসমত হৈছে বা বেংগালোৰত অসমীয়া ল'ৰাই কৰিছে তাতকৈ দৰকাৰী কথা হ'ল যে জোৰেই নকৰক য'তেই হওক এনেকুৱা ঘটনা হয় এখন সমাজৰ ঘটনা এইটো যিটো আমি তাত ক'ত হৈছে ক'ত কোনে কৰিছে তাতকৈ দৰকাৰ কথা ডাঙৰ কথা হ'ল যে আমি সামাজিকভাৱে ইয়াৰ সম্পৰ্কত কি চিন্তা কৰিব পাৰোঁ হয় কাৰণ অৱশ্যে এটা কথা বিশেষভাৱে উল্লেখযোগ্য হ'ব যে অসমত আগতে ল'ৰা ছোৱালী বা আমাৰ মানুহৰ পৰা ঠিক এনেকুৱা ধৰণৰ হিংসামূলক ঘটনা আমি সাধাৰণতে দেখা পোৱা নাছিলোঁ কিন্তু এতিয়া আমি সাধাৰণতে দেখিবলৈ পাইছোঁ ইয়াৰ কথাৰ কাৰণে আজি ভাল কথা হৈছে যে কেইবাজনো বিশেষ ব্যক্তি আছে ইয়াত তাতে আৰু অকল মই এইকেইজন ব্যক্তিৰ কথাই কওঁ অসমৰ বিভিন্ন ব্যক্তি চিন্তা কৰকচোন কি কাৰণে এনেকুৱা ঘটনাবিলাকক আমি সামাজিকভাৱে বেছিকৈ দেখিবলৈ পাইছোঁ এক নম্বৰ কথা দুই নম্বৰ কথা হ'ল ইয়াত সেই এজন ল'ৰাৰ কথা আনিলেই নহ'ব আচলতে হয় সেই অকল সেই ঘটনাটোৰ লগত জড়িত কথাৰ ব্যক্তিজনৰ কথাত বাদেও ইয়াত কোৱা হৈছে যে তেওঁ ল'ৰাটোৱে কিবা ভুল কৰিছে শিক্ষকে দোষ দিছে তাৰ ফলত এইটো ঘটনা হৈছে এই যে ৰেট্ৰিবিউটিভ যিটো আমি কথা যে মানে প্ৰতিশোধমূলক যিটো আমাৰ ধাৰণা আহি পৰিছে যে আমি জাষ্টিচ বা বিচাৰটো আমাক তাৎকালিকভাৱে লাগে যে মোক কোনোবাই কিবা এটা ক'লে তাৰে বিচাৰটো মই এইমাত্ৰ পাব লাগিব সেই যে আমি কথাবিলাক তাৎক্ষণিক বিচাৰটো বিচাৰি পৰিছোঁ এইটো কিয় হৈছে সেইটো এটা চিন্তনীয় বিষয় কাৰণ আগতে আমি তেনেকৈ দেখা নাছিলোঁ একো নিদৰ্শন নাই আমাৰ আগৰ দিনত এনেকুৱা এই কথাটো কিয় হৈছে এইটো সামাজিকভাৱে আমি ক'ৰবাত কিবা এটা গণ্ডগোল হৈছে নেকি এইটো এক নম্বৰ কথা দুই নম্বৰ কথা হ'ল যে এই যে ৰাস্তাই ঘাটে যেতিয়া আমি দেখোঁ বহুত সময়ত যে অপৰাধ হোৱা কোনোবা এজন অপৰাধীয়ে অপৰাধ কৰাৰ লগে লগে যিমানেই গঢ়িতমূলক অপৰাধ হওক আমাৰ ৰাইজে গৈ ৰাস্তাত বিচাৰি ফুৰিছে যে অপৰাধীক আনি তাক মৃত্যুদণ্ড দিব লাগে এনেকুৱা ধৰণৰ ঘটনা হৈ গৈছে আমাৰ আগতে যে ৰাইজে বিচাৰিছে তাক হেৰি কৰিব লাগে ইয়াৰ অৰ্থ কি ইয়াৰ অৰ্থ হ'ল যে আমি কোনেও মানে এই বিচাৰ ব্যৱস্থাক আমি মানে আস্থাত ল'ব খোজা নাই নি হয় যে আমি ৰ'ব নোৱাৰোঁ নেকি আচলতে দোষী হয় নে নহয় গোটেই কথাটো চাবৰ কাৰণে এই ধৰণৰ কথাবিলাক যেতিয়া আহি পৰিছে সেইখিনিত মই এইটো কথাই ক'ব খুজিছোঁ যে আমি কথাবিলাক সামাজিক ছাপোৰ্ট ছিষ্টেমটো কেনেকুৱা আমাৰ এইবিলাক সম্পৰ্কত এক নম্বৰ কথা দুই নম্বৰ কথা হ'ল যে আমি আচলতে সামাজিকভাৱে ভাইলেন্স বা হিংসা বস্তুটোক আমি আচলতে সামাজিক স্বীকৃতি দিবলৈ লৈছোঁ নেকি সামাজিক স্বীকৃতি যেতিয়া হিংসাই পাবলৈ ধৰে তেতিয়া এটা কথাই মন কৰিব লাগিব আমি আটাই জনা উচিত অসমত সেইটো আছিলে আগতে এতিয়া লাহে লাহে কি কাৰণে জানো এনেকুৱা হৈছেগৈ যে আমি এটা কথা জানিব লাগিব যে হিংসাৰ দ্বাৰা কোনো সামাজিক হিংসা শেষ কৰিব নোৱাৰে তাৰমানে হয় যুদ্ধ এখন শেষ কৰিব পাৰিছে দ্বিতীয় মহাযুদ্ধ বাৰু যুদ্ধৰে শেষ কৰা হ'ল কিন্তু সমাজত যিটো আমাৰ সৰু সুৰা যিবিলাক সংঘাত যুদ্ধ চলি থাকে ইজনৰ মাজত সিজনৰ সেই যুদ্ধ কিন্তু কোনো ভাইলেন্সে আজিলৈকে শেষ কৰিব পৰা নাই এটা হিংসাৰ পৰা আন এটা হিংসাৰ জন্ম দিয়া আৰু বোলে চেইন ৰিয়েকশ্যনৰ নিচিনা ইটোৰ পাছত সিটোকৈ আৰম্ভ হৈ যায় আৰু পাছত কম বাৰু বাকীবিলাক কৈ লওক হয় মই লাইফ স্কিলৰ লগত জড়িত বিশেষভাৱে মানুহক পৰামৰ্শ দি থাকে বিভিন্ন সমস্যাক লৈ এগৰাকী লেখকো মই পলাশৰ কাষলৈ আহিছোঁ পলাশ কলিতা আপুনি গোটেই বিষয়টো কেনেধৰণে চায় হয় আচলতে প্ৰথম কথা ইতিমধ্যে মই ক'বলৈ বিচাৰিছোঁ যে এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক কথা মই যেতিয়া প্ৰথম শুনিলোঁ এই মানে ধৰক এনেকুৱা এটা হৈছে বুলি তেতিয়াই মই অত্যন্ত আচৰিত হৈছিলোঁ
আৰু লগে লগে এইটোৱে চিন্তা কৰিছিলোঁ যে আচলতে কিয় এনেকুৱা ধৰণৰ ঘটনানো কিয় হ'বলৈ পালে আৰু আচলতে এইটো হ'ব নালাগিছিল কিন্তু তাৰ আঁৰতনো কোনবোৰ কথা লুকাই আছে যিবিলাক কথাৰ কাৰণে আচলতে এনেকুৱা ধৰণৰ কথা হ'বলৈ পালে আৰু যেতিয়া মই গোটেই বস্তুটো অকণমান বিশ্লেষণ কৰিবলৈ মই যত্ন কৰিলোঁ আচলতে কিহৰ কাৰণে বস্তুটো হ'বলৈ পালে মই তেতিয়া কেইটামান কথা মই পালোঁ আৰু সেইখিনি কথাই মই আজি আপোনাৰ সৈতে বা দৰ্শকৰ সৈতে মই বিনিময় কৰিবলৈ মই বিচাৰিছোঁ মেইনলি আৰু এটা কথা মই প্ৰথমতে কৈ ল'বলৈ বিচাৰিছোঁ যে ধৰক আমি ধৰক যিটো জীৱনৰ যিটো শিক্ষা সেই জীৱনৰ শিক্ষাটো আমি ক'ৰবাত ৰৈ গৈছে নেকি আৰু জীৱন বুলি ক'লে মই আচলতে কওঁ যে মই 7টা দিশৰ কথা কওঁ 7টা ডাইমেনশ্যনৰ কথা কওঁ জীৱন বুলি কোৱাৰ লগে লগে আৰু যেতিয়া আমি সেই 7টা ডাইমেনশ্যনৰ কথা কৈছোঁ সেই 7টা ডাইমেনশ্যন হৈছে প্ৰথমতে হৈছে কি যে আমাৰ এটা ফিজিকেল ডাইমেনশ্যন শাৰীৰিক দিশ বা আমি আৱেগিক দিশ ইম'চনেল ডাইমেনশ্যন স্পিৰিচুৱেল ডাইমেনশ্যন আমাৰ আধ্যাত্মিক দিশ তাৰ লগত আমি ক'ব পাৰোঁ যে ধৰক আপোনাৰ ইণ্টেলেকচুৱেল ডাইমেনশ্যন যিটো আমাৰ ইণ্টেলেক্ট মেধাৰ সৈতে জড়িত সেইটো এটা আমাৰ জীৱনৰ এটা দিশ তাৰ লগতে আমাৰ ধৰক কেৰিয়াৰ বা ইকনমিক এটা ডাইমেনশ্যন তাৰ লগতে আছে আচলতে এটা সামাজিক দিশ গতিকে আমি সমাজৰ প্ৰতি কি অৰিহণা যোগাব পাৰিছোঁ আমি কিমান মানুহক আমি ৰিচ আউট কৰিব পাৰিছোঁ আৰু এটা হৈছে কি ৰিলেশ্যনশ্বিপ গতিকে জীৱন বুলি ক'লে মোৰ দৃষ্টিত আচলতে মই ভাবোঁ যে জীৱন আমি এই 7টা দিশৰ ভিতৰতে সামৰি ল'ব পাৰোঁ মই এতিয়ালৈকে সকলোকে মই প্ৰায় সোধোঁ যে ইয়াৰ বাহিৰত কিবা জীৱন আছে নেকি জীৱনৰ কিবা দিশ আছে নেকি কিন্তু মই কাৰো পৰা এতিয়ালৈকে তেনেকুৱা উত্তৰ পোৱা নাই যে ইয়াৰ বাহিৰত জীৱন আছে বুলি আৰু মই নিজেও ভাবোঁ যে জীৱন আচলতে এই 7টা দিশৰ ভিতৰতে আছে বুলি মই ভাবোঁ কিন্তু এতিয়া কথাটো হৈছে কি যে ধৰক আমি এই 7টা দিশৰ ভিতৰত আমি আটাইতকৈ বেছি কোনকেইটা দিশৰ ওপৰত গুৰুত্ব দিছোঁ আৰু কোনকেইটা দিশ আমি নেগলেক্ট কৰিছোঁ আমি যদি চাওঁ যে ক'ৰবাত আমি হয়তো প্ৰধানত মই ভাবোঁ যে হয়তো আমি মেধাৰ ওপৰত বেছিকৈ গুৰুত্ব দিছোঁ আৰু ধৰক হয়তো আমি কেৰিয়াৰ বা ইকনমিক ডাইমেনশ্যনৰ ওপৰত আমি বেছিকৈ আমি গুৰুত্ব দিছোঁ কিন্তু হয়তো আমি ইম'চনেল ডাইমেনশ্যনৰ ওপৰত বা আৱেগিক দিশৰ ওপৰত আমি সেইধৰণে গুৰুত্ব দিয়া নাই বা হয়তো শাৰীৰিক দিশৰ ওপৰতো হয়তো যিধৰণে দিব লাগিছিলে কিজানি সেইধৰণে দিয়া হোৱা নাই বা সামাজিক দিশৰ ওপৰত কিমানখিনি দিয়া হৈছে বা ৰিলেশ্যনশ্বিপৰ ওপৰত কিমানখিনি দিয়া হৈছে গতিকে এই গোটেই কথাটো যিটো হৈছে আচলতে এই যিটো ল'ৰাজনৰ যিটো বিহেভিয়াৰ যিটো আচৰণ কিন্তু যেতিয়া মানুহ এজনে যেতিয়া এটা আচৰণ একধৰণে যেতিয়া কৰে তাৰ ভিতৰত কি হৈছে কিছুমান আচলতে সেই আচৰণবোৰ এটা কৰিবৰ কাৰণে যিটো কথাই ঠেলি দিয়ে মানুহ এজনক সেইটো হৈছে তাৰ ভিতৰত আছে আৱেগ আৰু এই আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ কাৰণেই আচলতে এনেকুৱা ধৰণৰ ঘটনাবোৰ হ'বলৈ আৰম্ভ কৰিছে ঠিক আছে বাৰু মই আকৌ আহিম হয় পলাশৰ কাষলৈ মই ধন্যবাদ জনাইছোঁ ইতিমধ্যে ডাক্তৰ নাৰায়ণ শৰ্মা আহি উপস্থিত হৈছে মই শৰ্মা ডাঙৰ আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ মই মনস্তত্ববিদ চন্দনা ভূঞাৰ কাষলৈ আহিব বিচাৰিছোঁ কুলধৰ শইকীয়া ডাঙৰ কথা আপুনি শুনিলে পলাশ কলিতাৰ কথাখিনি আপুনি শুনিছে আপুনি নিজে এগৰাকী মনস্তত্ববিদ এইমাত্ৰ পলাশ কলিতাই যিকেইটা কথা কৈছে যে যিজন ছাত্ৰই এই ঘটনাটো সংঘটিত কৰিছে কোনো তেওঁ একদম ঠিক কথা কৈছে তাৰ কাৰণে তেওঁ কোনো দুখবোধ অনুভৱ কৰা নাই আপুনি যদি খবৰ ৰাখিছে বা গম পায় মই দৰ্শকসকলক ক'ব বিচাৰোঁ এই মুহূৰ্তত যে যিজন ছাত্ৰই শিক্ষকগৰাকীক হত্যা কৰিছিল উৰে নিশা যেতিয়া তেওঁ আৰক্ষীৰ লগত থানাত আছিল তেওঁ কিন্তু কোনো ধৰণৰ অনুশোচনা নাই তেওঁ আৰক্ষীৰ লগত সহজভাৱে কথা পাতিছে তেওঁ নিৰামিষ খাদ্য খাইছে পৰম তৃপ্তিৰে আৰু গোটেই ৰাতি এক চিকুটো নোখোৱাকৈ তেওঁ কথা পাতি কটাই দিছে এটা যে তেওঁ হত্যাকাণ্ড সংঘটিত কৰিছে তেওঁ এক বিন্দুৰ কাৰণেও তেওঁ ক'তো তাৰ কথা বতৰাত তেওঁ মনস্তত্বত তাৰ একো প্ৰতিফলন ঘটা নাই যাৰ কাৰণে সেই থানাখনৰ সকলো আৰক্ষী এক প্ৰকাৰ হতবাক মাত্ৰ 17 বছৰ বয়সী এজন ছাত্ৰ এটা শ্ৰেণীকোঠাৰ ভিতৰত তেওঁ এগৰাকী শিক্ষাগুৰুক হত্যা কৰিছে তাৰপিছত ছাত্ৰজনৰ যিটো হ'ব লাগিছিল মানসিক দ্বন্দ্ব অনুশোচনা যিটো অনুতপ্ত হৈ তেওঁ দগ্ধ হ'ব লাগিছিল এক চিকুটো একো হোৱা নাই আপুনি মোক এতিয়া কওকচোন মনস্তত্ববিদ হিচাপে এইটো কেনেকুৱা দিশলৈ আমি গতি কৰিছোঁ তাৰমানে ইয়াক কেনেধৰণৰ মানুহৰ মানসিকতা লাহে লাহে
গা কৰি উঠিছে আচলতে মই এইটো আমি জেনেৰেলাইজ কৰিব নোৱাৰোঁ এইটো আচৰণ যিটো আচৰণ তেওঁ দেখুৱাইছে যে তেওঁৰ অকণমানো অপৰাধ বোধ অহা নাই সেইটোৱে এইটো বস্তুৱে বুজাই যে এইটো এটা অস্বাভাৱিক আচৰণ স্বাভাৱিক আচৰণ একেবাৰে নহয় তেওঁ যিটো কাণ্ড কৰিছে সেইটোও স্বাভাৱিক নাছিলে কিন্তু যিকোনো এটা ধৰণৰ ধৰক মাদক দ্ৰব্যৰ সেৱন কৰি তেওঁ হয়তো তেওঁৰ নিজৰ কনচিয়াছনেছ হেৰুৱাইও যদি কৰিছে বুলি আমি ভাবিলোহেঁতেন তথাপি তেওঁ চেন্সত অহাৰ পিছত অপৰাধ বোধটো থাকিব লাগিছিলে যেটো নাই অহা সেইটোৱে বুজায় যে তেওঁৰ নিশ্চয় কোনো আণ্ডাৰলাইং সাইকোপেথলজি আছে অৰ্থাৎ কোনো ধৰণৰ অস্বাভাৱিকতা নিশ্চয় আছে সেই অস্বাভাৱিকতাটো বিভিন্ন ধৰণৰ ৰূপত প্ৰকাশ পায় আমি সাধাৰণতে কওঁ সাইকোটিক সিম্পটমছ বুলি অৰ্থাৎ ব্যক্তিজনে বুজি নাপায় যে তেওঁ কামটো কিয় কৰিছে আৰু কেনেদৰে হ'ল তেওঁ সাংঘাতিক ধৰণৰ এগ্ৰেছন প্ৰকাশ কৰে তেওঁৰ আচৰণত এগ্ৰেছন প্ৰকাশ পায় সম্মুখৰ ব্যক্তিজনক তেওঁ ক্ষতি কৰি পেলাই হত্যা পৰ্যন্ত কৰি পেলাই কিন্তু তাৰ কোনো ধৰণৰ প্ৰভাৱ তেওঁৰ শাৰীৰিক দিশত বা মানসিক দিশত কতোৱে ফুটি নুঠে হয় সো তাৰ হেনেকুৱা ক্ষেত্ৰত আমি ক'ব লাগিব যে ল'ৰাজনৰ নিশ্চয় হয়তো এইটো এটা এক প্ৰকাৰৰ সাইকোটিক সিম্পটম হয়তো কোনো ধৰণৰ স্কিজোফ্ৰেনিয়া তেখেতৰ হৈছে আমি হয়তো বুজি পোৱা নাই হয়তো ইতিমধ্যে আইডেন্টিফাই হোৱা নাই নহয়তো বা কিছুমানৰ ক্ষেত্ৰত আমি যেটো কওঁ মানে এক প্ৰকাৰ কিছু প্ৰকাৰৰ পাৰ্সোনালিটি ডিসঅৰ্ডাৰ আছে যাৰ লগত মগজুৰ এটা বিশেষ অংশৰ যেটো পৰিমাণৰ যেটো ধৰণে বিকাশ হ'ব লাগে সেইটো নহয় যাৰ কাৰণে তেওঁলোকৰ বিবেচনা বোধ বা ভাল বা বেয়া বা উচিত বা অনুচিতৰ মাজৰ পাৰ্থক্যটো তেওঁলোকে বুজিব নোৱাৰে হেতু হ'ব পাৰে তাৰোপৰি যদি বহুত কম বয়সতে ল'ৰাজনে কোনোবা ড্ৰাগছ বা ভাং বা এনেকুৱা কোনো কিবা এবিধ বস্তু যথেষ্ট পৰিমাণত সেৱন কৰিছে যাৰ বাবে কাৰণ আমি এটা বস্তু নাজানো যে মগজুৰ বিকাশটো 25 বছৰ বয়সলৈকে আসলতে হৈ থাকে আমাৰ যেটো হায়াৰ কগনিটিভ ফাংশনিং আমি যেটো উচ্চ চিন্তা কৰিব পৰা আমাৰ যেটো ক্যাপাসিটি সেই ক্যাপাসিটিটো যেটো হয় সেইটো 25 বছৰ বয়সলৈকে আমাৰ হৈ থাকে সেই বহুত কম বয়সতে যেতিয়া এইবোৰ বস্তুৰ সংযোগত আহে তেওঁলোকে সেৱন কৰে তেওঁলোকৰ সেই দিশটো ডেফিনেটলি এফেক্টেড হয় তেতিয়াও এনেকুৱা বিহেভিয়াৰ আমি দেখো ইয়াৰ তেওঁ ডেফিনেটলি ল'ৰাজনক ভালদৰে কোনো মনোৰোগ বিশেষজ্ঞ আৰু মনস্তত্ত্ববিদে চাব লাগিব প্ৰত্যেক তেওঁৰ আচৰণ এনালাইসিস কৰিব লাগিব আৰু তেতিয়া এটা ডায়াগনোসিস দিব পৰা যাব কিন্তু এইটো নিশ্চিন্ত ৰূপে এইটো সঁচা কথা যে ল'ৰাজন নিশ্চয়কৈ কোনো এটা মানে কন্ডিশনৰ শিকাৰ হয় সাইকোপেথৰ আণ্ডাৰলাইং সাইকোপেথলজি আছে কিন্তু চিন্তা কৰিবলগীয়া বিষয় এইটো হৈছে যে ক্ৰমান্বয়ে এইবোৰ বাঢ়িব লৈছে ইয়াৰ বাঢ়াৰ কাৰণটোৰ ক্ষেত্ৰত যেটো শইকীয়া ছাৰে ইতিমধ্যে কৈছে আমাক সামাজিক দিশটো আমি চাব লাগিব যে কিছুমান আমাৰ সিস্টেমত থকা লুপ হোলছৰ কাৰণেও কিছুমান বস্তুৰ পৰিমাণটো আচৰণবোৰ বাঢ়ি গৈছে হয়তো ল'ৰাজন বহুত বছৰ ধৰি অকলশৰীয়া একাকিত্বত ভুগি আছিল হয়তো বিভিন্ন ধৰণৰ বস্তু হ'ব পাৰে বিভিন্ন ধৰণৰ প্ৰিভেন্টিভ মেজাৰ আমি ল'ব পাৰিলোহেঁতেন হয়তো আমি লোৱা নাই কি কাৰণ আছে এইটোৰ এনালাইসিস কৰি আমি ব্যৱস্থা কৰিব লাগিব যাতে আগলে এনেকুৱা নহয় বা শিক্ষক শিক্ষয়িত্ৰীসকলক বা এনেকুৱা অনুষ্ঠানৰ লোকসকলকো আমি ইমানখিনি সজাগতা দিব লাগিব যাতে তেওঁলোকে চিনাক্তকৰণ কৰিব পাৰে এনেকুৱা লক্ষণবোৰ যাতে এনেকুৱা এটা দুৰ্ঘটনা দ্বিতীয়বাৰ ঘটিব নোৱাৰে নিশ্চয় মই ডাক্তৰ নাৰায়ণ শৰ্মা ডেঙাৰ মই আপোনাৰ কাষলৈ আহিছোঁ যে এইটো অসহিষ্ণুতা নে ড্ৰাগছ আসক্ত নে বেলেগ কিবা কাৰণ একেসকলে অলপ কিছু বিশ্লেষণ কৰিছিল আপুনি অহাৰ পূৰ্বে সামাজিক স্খলন নৈতিক অৱক্ষয় নে সঁচাকৈ মোবাইল কেন্দ্ৰিক যেটো একাকী জীৱন একেতে অকণমান সেই কথাটো চুই গৈছিল আপুনি যেহেতু এগৰাকী শিশু বিশেষজ্ঞ চিকিৎসক গতিকে আপোনাৰ দৃষ্টিভংগীটো কেনেকুৱা মই অকমান শুনিলো আমাৰ যিসকল ইয়াতে পাৰদৰ্শী ব্যক্তি আছে তেখেতসকলৰ যিখিনি কথা কৈছে গোটেইখিনি অতি তাৎপৰ্যপূৰ্ণ আৰু তাত কোনো দ্বিমতৰ কথাই নাই আৰু এইটো একে আখৰে কৈ দিয়াও টান আচলতে সেই ল'ৰাজনৰ কি সমস্যাটো আছিল বা কি কাৰণত হ'ল এই কথা ইতিমধ্যে কোৱা হৈছে মই ভাবোঁ বিভিন্ন ফেক্টৰ্ছ আছে আৰু তাৰ ভিতৰত আপুনি কোৱাৰ নিচিনাকৈ মোবাইল আসক্তি বা এডিকশ্যন এইটো এটা সাংঘাতিক খুব চিৰিয়াছ প্ৰব্লেম আৰু এনেকুৱা
বহুত এতিয়া কিছু সৰু সৰুকৈ হ'লেও কিছুমান গৱেষণা ওলাইছে যে এভাৰেজ একোজন ছাত্ৰই স্কুল পৰ্যায়ৰ ছাত্ৰই মই কলেজৰ কথা কোৱাই নাই অতি কমেও ৩-৪ ঘণ্টা সময় মোবাইলটোৰ লগত লাগি থাকে আৰু এই মোবাইল আসক্তি আৰু মই জনাত কিছুমান ৰাজ্যত মোবাইল ডি এডিকশ্যন চেণ্টাৰ পৰ্যন্ত খুলিবলগীয়া হৈছে গতিকে আৰু মোবাইলৰ জগতখন আপুনি খুলি দিয়াৰ লগে লগে তাত আৰু কিমান কি ভাল বেয়া কথা আহে সকলোৱে জানে সেই কথাটো আৰু দ্বিতীয় কথা মোবাইল আসক্তিয়ে অকল যে পঢ়া পাতিত ক্ষতি কৰিছে এইটোৱে নহয় যে যিটো সামাজিকীকৰণ যিটো ছ'চিয়েলাইজেশ্যন মানুহৰ লগত কথা পাতিব লাগে আপুনি সেইটো অকল ল'ৰা ছোৱালীক এই বয়সৰ ল'ৰা ছোৱালীক দোষ দিয়ে লাভ নাই আমি ড্ৰয়িং ৰুমত আপুনি দেখা পাব মাক দেউতাক ল'ৰা ছোৱালী বহি আছে 4জনৰ হাতত 4টা মোবাইল ইজনে সিজনৰ মুখলৈকে নাচায় গতিকে এই যিটো আমাৰ যিটো সামাজিক যিটো কণ্টেক্ট বা আমাৰ ৰিলেশ্যনশ্বিপ যিটো কাট খাই গৈছে একাকী জীৱন বুলি কোৱা শব্দটো মই ভাবোঁ যে এই ক্ষেত্ৰতো একে সমানেই কথাটো প্ৰযোজ্য হয় আৰু ছাত্ৰ ছাত্ৰীসকলৰ এনেকুৱা মানসিকতা যিটো এইটো স্বাভাৱিকতে জেনেৰেলাইজ কৰিব নোৱাৰি আৰু মই নাভাবোঁ যে একমাত্ৰ এতিয়াহে এনেকুৱা সমস্যা হৈছে আগতে কেতিয়াও নাছিল এনেকুৱা নিশ্চয় নহয় কিন্তু পাৰ্চেণ্টেজটো নিশ্চয় বাঢ়িছে এতিয়া আৰু দ্বিতীয় কথা হৈছে মই যিহেতু এখন শিক্ষানুষ্ঠানৰ লগত আজি 3টা দশক ধৰি জড়িত হৈ আছোঁ মোৰ এটা নিজৰ এটা উপলব্ধি হৈছে শেহতীয়াকৈ আমি চেকনিৰ আগত বিদ্যা শব্দটো আপুনি ইয়াতে দিও আছে কথাটো যে এইটো খুব এটা বিতৰ্কৰ কথা আৰু আমি এজন চিকিৎসক হিচাপে বা এজন মনস্তত্ববিদসকলেও এই কথাটো কেতিয়াও সমৰ্থন নকৰে আৰু নীতিগতভাৱে কথা সমৰ্থনযোগ্য নহয়ও যে চেকনিৰে কোবাই ছাত্ৰ ছাত্ৰীক আমি শিক্ষা দিম বা শিক্ষিত কৰিম সেই কথাটো আজিৰ এই আধুনিক সমাজত আধুনিক মানে মই চিন্তাৰ যিটো প্ৰগতি সেই অৰ্থত আধুনিক বুলি কৈছোঁ সেই কথাটো সমৰ্থনযোগ্য নহয় একে আশাৰে ক'ব নোৱাৰি কিন্তু চেকনিটো আচলতে চেকনি মানে এডাল চেকনি লৈহে যে সেই কথাটো আচলতে এটা চিম্বলিক প্ৰতীকধৰ্মী চেকনিৰ আগত বিদ্যা মানে কিছু অনুশাসন বা শাস্তিমূলক ব্যৱস্থাটো থকাৰ দৰকাৰ নে প্ৰয়োজন নাই বুলি হয়তো কোনেও নক'ব কিন্তু যেতিয়া এখন ৰাইট টু এডুকেশ্যন এক্ট 2009 চনত প্ৰয়োগ হ'ল তাত যিহেতু এই ফিজিকেল পানিছমেণ্ট শাৰীৰিক শাস্তিটো কমপ্লিট সম্পূৰ্ণৰূপে এইটো ব্যান কৰা হ'ল বন্ধ কৰা হ'ল তাৰপিছত এনেকুৱা বহুত ঘটনা ঘটিছে যাৰ কাৰণে শিক্ষকসকল বহুত সময় মানে তেওঁলোক অসহায় হৈ যায় বহুত এনেকুৱা ল'ৰা ছোৱালীৰ আমি যিটো উদণ্ড বুলি কওঁ বা উৎপতীয়া বুলি কওঁ হয়তো চেকনি এডাল সঁচা অৰ্থত চেকনি এডাল হাতত দেখিলেও বহুতে ভয় খায় আমি যিটো কথা আমাৰ সময়ত আপোনালোকৰ সময়ত সকলোৱে আমি দেখিছিলোঁ কিন্তু সেই কথাটো একেবাৰে এতিয়া বিলুপ্ত হ'ল আৰু সেইটোৰ এটা নিশ্চয় ভাল কথাও আছিল এইটো আইন কৰাৰ যে আমি এনেকুৱা কিছু সংখ্যক মানুহ পাওঁ যে হয়তো 2-এজন এনেকুৱা শিক্ষক থাকে যে অতিপাত শাৰীৰিক শাস্তি দিয়াৰ কাৰণে ভয়তে তেওঁলোকে স্কুল এৰি গোটেই জীৱনৰ শিক্ষা জীৱন তেওঁলোকৰ অন্ত পৰে তাতে তেনেকুৱা ঘটনা খুব 2-এটা নোহোৱা নহয় কিন্তু তাতকৈ ওলোটাটো বেছি কিন্তু তাতকৈ মই এই কথাটো কওঁ আনকো কওঁ যে আমি আমাৰ বয়সৰ যিসকল ব্যক্তি আমাৰ জেনেৰেশ্যন বা আমাতকৈ কিছু বছৰ পিছৰ আমি এনেকুৱা বহুত ব্যক্তি সাধাৰণতে লগ পাওঁ যে অমুক ছাৰৰ কথা এতিয়াও মনত পৰে তেওঁৰ 4টা বেতৰ কোব নোখোৱা হ'লে আজি মই যি মানুহজন হ'লেও এইটো হ'ব নোৱাৰিলোহেঁতেন আপুনি এনেকুৱা মানুহৰ সংখ্যাই বেছিকৈ পাব তাৰ সলনি যে অমুকৰ কোব খাই বা শাস্তি খাই আমাৰ জীৱনটো ধ্বংস হৈ গ'ল এনেকুৱাকৈ কোৱা মানুহৰ সংখ্যাটো কম নিশ্চয় কথাটো তাৎপৰ্য এইকাৰণেই যে সেই সময়ত যিটো শিক্ষকৰ আৰু ছাত্ৰৰ যিটো এটা সম্পৰ্ক আছিল ৰিলেশ্যনশ্বিপ আৰু দ্বিতীয় কথা শিক্ষকৰ সম্পৰ্কটো অকল ক্লাছৰুমতে সীমাবদ্ধ নাছিল আমি সকলোৱে জানো যে তেওঁ এটা সামাজিক অভিভাৱকৰ এটা দায়িত্ব পালন কৰিছিলে যে আমি সকলোৱে জানো শিক্ষক এজনক দেখিলে ৰাস্তাত দেখিলে আমি চাইকেলখনৰ পৰা নামি দিওঁ যিখিনি শ্ৰদ্ধা জনাব লাগে যিকোনো সময়ত য'তে ত'তে আমি ঘূৰি ফুৰিবলৈ সাহস কৰা নাছিলোঁ কাৰণ অমুক ছাৰে দেখিব বা অমুক মানুহজনে আমাক বেয়া পাব গতিকে সেই কামটো আমি নকৰিছিলোঁ আৰু অকল শিক্ষকেই নহয় আচলতে আপোনাৰ সমাজৰ চুবুৰীৰ আপোনাৰ আন এটা পৰিয়ালৰ এজন মানুহে যেতিয়া আপোনাৰ ল'ৰাটো যদি বেয়া কামত দেখা হয় যদি ধমকি এটা দিয়ে এটা যদি থাপৰো মাৰে মাক দেউতাকে বেয়া নাপায় বোলে খুব ভাল কাম কৰিলে সেইটো কিন্তু আজি পৰিৱেশ পৰিস্থিতিটো এনেকুৱা হৈ গৈছে আমি ইমান হয়তো আত্মকেন্দ্ৰিক হৈ গ'লো আমাৰ কিয় মাৰিলে আৰু যদি নহয় আপোনাৰ ল'ৰাটো এনেকৈ চিগাৰেট খাইছিলে বেয়া কাম কৰিছিল যে মোৰ ল'ৰাই সেই চিগাৰেট খাইছে আপোনাৰতো একো অনিষ্ট কৰিব যোৱা নাই আপোনালোক সকলোৱে জানে এই যিটো আমাৰ মনোবৃত্তিৰ যিটো পৰিৱৰ্তন হৈছে অভিভাৱকসকলৰো মই ভাবোঁ যে এনেকুৱা ঘটনাবিলাকৰ আমি যে বেছিকৈ আখৈ দিওঁ আমি কিবা এটা সাধাৰণ কথা ক'লে তেওঁলোকে যিকোনো বস্তু এটা বিচাৰিলে লগে লগে সেইটো তেওঁলোকৰ দাবী পূৰণ কৰাৰ কাৰণে চেষ্টা কৰোঁ প্ৰথম অৱস্থাত চকলেট লাগিব তাৰপিছত চিপছ লাগিব তাৰপিছত লাহে লাহে ডাঙৰ হ'লে মোবাইল লাগিব তাৰপিছত এখন বাইক লাগিব
এই যে তেওঁলোকৰ কোনো মানে অন্তহীন যিটো দাবী আৰু দাবীটো আমি যেনে তেনে আমি সেইটো পূৰণ কৰাৰ কাৰণে যিটো অভিভাৱকসকল এটা অৰ্থত বাধ্য হৈ যায় সেইটোৰ আচলতে ৰুটটো বীজটো একেবাৰে কম বয়সতে আৰম্ভ হৈ যায় কাৰণ আমি যি বিচাৰে খুব অতিপাত মৰমৰ কাৰণে সেই কথাটো হয় যি বিচাৰে তাকৈ দিওঁ সেইটো গৈ পেলাই চকলেট বিস্কুটৰ পৰা আৰম্ভ কৰি এটা সময়ত মোবাইল এটা সময়ত বাইক এটা সময়ত গাড়ী লৈ যায় মই এনেকুৱা ঘটনা এটা জানো গুৱাহাটীৰ আজি হ'ল 15-20 বছৰ আগৰ এজন ল'ৰাই দেউতাকক এখন বাইক এখন লাগে বুলি কৈ আছিলে দেউতাকে দিব পৰা নাই আচলতে আৰ্থিক অসমৰ্থতাৰ কাৰণে তেওঁ এটা চৰকাৰী বিভাগৰ অফিচত কাম কৰে এনেকুৱা এটা পৰ্যায় পালে এদিন ল'ৰাটো গৈ পেলাই অফিচত হাজিৰ হৈছে গৈ পেলাই বাকী মানুহবিলাকে চিনি পাইছে যে অমুকৰ ল'ৰা এইটো কিয় আহিছা ভাইটি বোলে মোক দেউতা ক'ত আছে তো দেউতাকে এটা নিৰ্দিষ্ট ঠাইত বহে তাৰপিছত আৰু তাৰ মুড যিটো দেখা পাই যে কিবা খঙত আহিছে কিয় বোলে না দেউতাক আজি মই মাৰিম কিয় মাৰা বোলে নহয় মোক এখন বাইক খুজি আছোঁ আজিলৈকে দিয়া নাই হাতত চুৰি এখন লৈ আহিছে শেষত গোটেই অফিচৰ মানুহখিনিয়ে তাক ধৰি পেলাই সেইটো বন্ধ কৰিলে এই ধৰণৰ কথাটো আচলতে মই যিটো ভাবোঁ যে সৰুৰ পৰা যিটো আমি যিটো পেৰেণ্টিং বুলি কওঁ অভিভাৱকৰ যিটো দায়িত্ব যিটো কৰ্তব্য আমাৰ সেই কথাবিলাকতো বহুত আচলতে আজিকালি মই ভাবোঁ যে তাত মানে ত্ৰুটি আছে ভুল আছে সেইবিলাকো এটা ইয়াৰে কাৰণ আৰু যিটো কথা হৈছে স্কুলৰ যিটো অনুশাসন উচিত কথাটো শাস্তি এটা দিব নোৱাৰে শাস্তি মানে কোবোৱা নহয় জানিছোঁ বিভিন্ন ধৰণৰ শাস্তি হ'ব পাৰে সেই কথাখিনি দিবলৈ অসহায় আৰু এই যে শিক্ষকসকল অসহায় তাৰে কাৰণে ক্ষতিটো কিন্তু বহুত ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ হৈছে নিশ্চয় আৰু এনেকুৱা ঘটনা আছে যে কিবা এটা ধমকি দি কথা ক'লে এই ঘটনাটোতে ছাত্ৰজনকতো শিক্ষকগৰাকীয়ে পিতা নাছিল হয় একোৱে কৰা নাছিল প্ৰহাৰ কৰা নাছিল জাষ্ট তেওঁক ওলাই যাবলৈ কৈছিল শ্ৰেণীকোঠাৰ হয় সেইখিনিতে যে এই পৰ্যায় পাই গৈছে হয় গতিকে এই যে সাহসটো আহে যে মই শিক্ষকক বেয়াকৈ ক'ম বা শিক্ষকৰ বিৰুদ্ধে কথা ক'ম এনেকুৱা আজিকালিতো আৰু ছ'চিয়েল মিডিয়া বুলি যিটো কওঁ আমি তেওঁলোকে ফেচবুকতো কিছুমানে শিক্ষকৰ বিৰুদ্ধে নানান কথা প্ৰচাৰ কৰা তেনেকুৱা ঘটনা ঘটি আছে বা ঘটে এই কথাটোত যদি আমি ধৰক এনেকুৱা ঘটনাও ঘটে যে মাক দেউতাকে কিবা কথাত শিক্ষকজনৰ কিবা এটা কথাত বেয়া পালে নম্বৰ কম পালে তাৰে কাৰণে আপোনাৰ হয়তো ল'ৰা ছোৱালীৰ আগতে শিক্ষকজনৰ বিষয়ে খুব বিৰূপ মন্তব্য প্ৰকাশ কৰে গতিকে সেই ল'ৰা ছোৱালী এটা আশয় পাই যায় আৰু শিক্ষকৰ প্ৰতি শ্ৰদ্ধাটো কমি যায় এইবিলাক বহুত ধৰণৰ কথা আছে সেইকাৰণে এই চেকনিৰ আগত বিদ্যা যিটো কথা আপুনি কৈ আছে উল্লেখ কৰি আছে আমি মাৰপিট কৰা কথা কোৱা নাই কিন্তু কিছু ধৰণৰ অনুশাসনৰ কঠোৰতা মই ভাবোঁ যে এতিয়া সময়ৰ এটা প্ৰয়োজন অকল এই ঘটনাটো বুলিয়ে মই কোৱা নাই কিন্তু এইটো মোৰ আজি 3টা দশকৰ স্কুল এখন পৰিচালনা কৰাৰ লগত থাকি সেইটো মোৰ এটা উপলব্ধি হৈছে এই কথাটো আমি খুব দকৈ কিন্তু পৰ্যালোচনা কৰা দৰকাৰ খুব আপুনি ভাল কথা এটা কৈছে মই শইকীয়া আকৌ মই আপোনাৰ কাষলৈ আহিছোঁ চাওক ইয়াত এটা দুটা কথা আছে এই যে ঘটনাবিলাক লাহে লাহে বৃদ্ধি পাবলৈ ধৰিছে আপুনি চাগে কেতিয়াও আগতে দেখা নাছিল যে এনেকৈ শ্ৰেণীকোঠাতে শিক্ষকক গৈ পেলাই ছাত্ৰই হত্যা কৰি দিয়া আমিতো শুনা নাই আপুনি যদি আগতে পাইছে মই নাজানো আমাৰ দিনত মই এইটোৱে ফাৰ্ষ্ট শুনিছোঁ মানে শ্ৰেণীকোঠাৰ ভিতৰত ক'ৰবাত শিক্ষকক ৰাস্তাত ধৰি অপদস্থ কৰিছে সেইবিলাক বাতৰি মই দেখিছোঁ শিক্ষকক বাইকত বা গাড়ী আগচি ধৰিছে বা ক'ৰবাত পিটিবলৈ ধৰিছে তেনেকুৱা ঘটনা ঘটিছে 2-3জন একেলগ হৈ পেলাই শিক্ষকক পিটিছেও তেনেকুৱা ঘটনা দেখিছোঁ কিন্তু শ্ৰেণীকোঠাৰ ভিতৰত চুৰি মাৰি এজন অধ্যক্ষক হত্যা কৰা ঘটনা এইটোৱে চাগে ফাৰ্ষ্ট অসমত মোৰ কথা হ'ল যে একাংশ ক্ৰিমিনেল মাইণ্ডৰ যিবিলাক ছাত্ৰ আছে তেওঁতো কৈছে য়েছ আই এম ক্ৰিমিনেল তেওঁ যেতিয়া পুলিচে সুধিছে তেওঁ সেই শব্দটোৱে কৈছে কোনো তেওঁ তাৰ কাৰণে অনুশোচনা নাই একাংশ যে আছে ধৰক এখেতে কৈছিল তেওঁলোকৰ যদি মানসিকতাটো তেনেকুৱা তেনেহ'লেতো এইবোৰ ঘটনা এতিয়া আমি বাতৰি সম্প্ৰচাৰ নকৰিলেও বিপদ কৰিলেও বিপদ এতিয়া ধৰক এই ঘটনাটো দেখাৰ পিছত একাংশই যদি এইবিলাকৰ পৰা উৎসাহ পায় তেতিয়াহ'লেতো আগন্তুক দিনৰ সমাজখন অতি ভয়ংকৰ হ'ব আৰু এই নাবালক হোৱাৰ সুবাদতে যদি তেওঁলোকে আইনী সুৰুঙাৰ এটা সুযোগ লয় শাস্তিটোৰ পৰা তেতিয়াহ'লেতো আৰু ভয়ংকৰ আৰু তেওঁতো এতিয়া সেইটোৱে হৈছে তেওঁ 18 বছৰ তলৰ যাৰ কাৰণে তেওঁ এতিয়া আমি নামটোও ক'ব পৰা নাই তেওঁ ঘৰৰ কথা একো ক'ব পৰা নাই আমাক সেইটো বাৰণ কৰি থৈছে যিহেতু এই যে নাবালক হোৱাৰ সুবাদত তেওঁক যিটো এতিয়া আৰক্ষীয়ে যেনেকৈ তেওঁক এজন ডাঙৰ হোৱা হ'লে যিটো শাস্তি দিলেহেঁতেন সেইটোতো কৰিব পৰা নাই তেওঁকতো এতিয়া চাইল্ড কেয়াৰত তেওঁক প্ৰেৰণ কৰিছে চাবলৈ গ'লে সেই ক্ষেত্ৰত আপুনি কি কয় এজন আৰক্ষী বিষয়া হিচাপেও মই সুধিছোঁ আপোনাক ঠিকে আছে মই কথাটো ক'ব খুজিছোঁ এই ধৰণে যে নাৰায়ণ শৰ্মাই যিটো কয় মই 2-3টা পইণ্টৰ পৰা উলিয়াই কৈছোঁ নাৰায়ণ শৰ্মাই যিটো ক'লে যে আমাৰ চেকনিৰ আগত বিদ্যাৰ কথাটো হয় আচলতে তাৰ বিভিন্ন দিশ আছে বাৰু সেইটো বেলেগ কথা কিন্তু
অকল স্কুলখন বা ইউনিভাৰ্চিটি বা কলেজখনেইতো এজন মানুহৰ জীৱনৰ শিক্ষাদানৰ স্থল নহয় হয় এজন মানুহে সৰুৰ পৰা স্কুলৰ পৰা বিভিন্ন ক্ষেত্ৰত যাওঁতে তেওঁ বিভিন্ন শিক্ষা লাভ কৰে এইটো কণ্টিনিউৱাছ বুলি কয় যিটো হয়নে গতিকে কাক ক'ত কিমান কোনে ছেকেণ্ডেৰী পিটিব পাৰিব এনেকুৱা এটা ব্যৱস্থা হ'ব লাগিব য'ত সামাজিকভাৱে আমি হিংসাটো গৰিহণা দিওঁ এইটো এক নম্বৰ কথা 2 নম্বৰ কথা হ'ল যে ধৰক অলপ মই এনে আজি কেইদিনমান আগতে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট আহমেদাবাদৰ পৰা আহিছোঁ মই তাতে ক্লাছ লৈ থাকোঁ আজি প্ৰায় 10-12 বছৰৰ পৰা মই প্ৰায় 8খনমান IIMত পঢ়ুৱাওঁ তো সেইদিনাখন আজি ক্লাছ লওঁতে তাতে মই 2টা ক্লাছ লৈছোঁ এটা হ'ল টিচাৰ ষ্টুডেণ্টছ আৰু ৰিচাৰ্চ স্কলাৰ আৰু এটা ৰিচাৰ্চ স্কলাৰবিলাকৰ লগত মই এটা নিজে এনে ইনফৰ্মেল ডিছকাশ্যন এটা আহিছিলে তাত গম পাইছিলোঁ যে তেওঁলোকৰ ড্ৰাগছ ৰিলেটেড ইছ্যু কিছুমানৰ ওপৰত তেওঁলোকে গৱেষণা কৰি আছে তাৰপিছত গম পালোঁ সেইটো এটা আৰ্টিকেল হিচাপে ওলাইছে পাছত সেই প্ৰফেচাৰজন আৰু ৰিচাৰ্চ এছ'চিয়েশ্যনৰ লগত মই কথা পাতিছিলোঁ যে 5 বছৰৰ পৰা 7 বছৰৰ ভিতৰতো ল'ৰা ছোৱালী এতিয়া ড্ৰাগছত গৈছে ভাৰতৰ ক'ৰবাত কেনেকৈ যে ইনহেলেণ্ট লৈছে তেওঁলোকে শুঙি পেলাই যিটো ড্ৰাগছ লয় যিটো আচলতে কোনো ধৰিবই নোৱাৰে কথাটো যে তেনেকৈ শুঙি পেলাই কোনোবাই ল'ব পাৰে বা ইমান সৰুতে কোনোবাই ল'ব পাৰে এতিয়া কথা হ'ল এই বস্তুটোত মই কৈছোঁ যে এইটোৰো এটা বেলেগ ধৰণে এটা চাব লাগিব যে প্ৰিভেনশ্যনটো কেনেকৈ আনিব পাৰোঁ প্ৰিভেনশ্যন আনিবৰ কাৰণে হ'লেও সামাজিকভাৱেও আমি কিছুমান কাম কৰিব লাগিব এক নম্বৰ যেনে কমিউনিটি ৰিবিল্ডিং এটা মানে আমি সামাজিকভাৱে সমূহীয়াভাৱে কেনেকুৱা ধৰণে আগবাঢ়িব পাৰোঁ এতিয়া মই এই ল'ৰাজনৰ কথাই কৈছোঁ বাৰু যিখিনি মই কাগজত পঢ়িছোঁ মই নিজে নাজানো তেওঁৰ ওপৰত কিন্তু কাগজত পঢ়া মতে তেওঁৰ দেউতাক ঢুকাইছিলে নহয় হয় নাই এতিয়ালৈকে তেনেকৈ শুনিছোঁ আমি কনফাৰ্ম হোৱা নাই বস্তুটো নিউজ পেপাৰত পঢ়া মতে পাইছিলোঁ যে কিবা দেউতাক ঢুকাইছিল বা তেনেকুৱা কিবা এটা মানে দুটা কথা এটা শুনিছিলোঁ যে তেওঁৰ দেউতাক আৰক্ষীৰে লোক আচ্ছা তেনেকৈ শুনিছিলোঁ যে নহওক যিয়ে হওক ঢুকাইছে নহওক যি হওক যিকোনো এটা ছিটুৱেশ্যনতে এই ল'ৰাজনে একদিনতেতো এইটো কাম কৰা নাই হয় নহয় তেওঁৰ এটা সামাজিকভাৱে তেওঁৰ বিভিন্ন নেইবাৰহুড যিবিলাক আছে প্ৰতিবেশী যিবিলাক আছে তেওঁলোকেও গম পায় যে ল'ৰাজন অলপ বেলেগ ধৰণৰ হৈছে বা বেলেগ তেওঁ ছ'চিয়েলি চবৰ লগত লগ চগ পোৱা নাই আটাইতকৈ ডাঙৰ কথাটো হ'ল যে যদি হয় এইবিলাক কথা মই পঢ়াহে আৰু মই নিজে নাজানো যদি হয় তেতিয়াহ'লে সামাজিকভাৱে আমি এই যে মই কৈছিলোঁ প্ৰথমতে ছ'চিয়েল ছাপৰ্ট ছিষ্টেম এটা তেওঁক কমিউনিটিৰ ফালৰ পৰা আমি কেনেকুৱা ধৰণে তেওঁক ছাপৰ্ট দিব পাৰোঁ ছাপৰ্ট দিবৰ কি ব্যৱস্থা আছে আমাৰ সমাজখনত আমাৰ লাইব্ৰেৰীবিলাক নচলে এতিয়া কিতাপৰ দোকানত সমস্যা ক'তো আড্ডাৰ ঠাই নাইকিয়া হৈ গৈছে আমাৰ ক'তো খেলা ধূলাৰ কাৰণে সৰু ল'ৰা ছোৱালীবিলাকৰ কোনো এখন মুকলি পথাৰ নাই তাহাঁতে কি কৰে সেইকাৰণে ৰিলছ চাইছে মোবাইল ফোন চাইছে এটা যিখিনি সময় আমাৰ কাৰণে জিৰ' খেলাৰ সময় আছিলে সেইখিনি সময় আমি কাঢ়ি নিছোঁ তেওঁলোকৰ পৰা গতিকে তেওঁলোকে কৰিব কি এই যে নেট মেনিয়া হৈছে বুলি কোৱা হৈছে নানে কৈছে অলপ আগতে নেট মেনিয়া বা মোবাইল মেনিয়া এইবিলাক যিবিলাক হৈছে গোটেই বিশ্বখনতে এইটো এটা সমস্যা হৈ পৰিছে কিন্তু তাৰ কাৰণে আমাৰ ইয়াত খেলা ধূলাৰ ব্যৱস্থা বা নাটক সংস্কৃতি কিবা এটা কৰাৰ এটা ব্যৱস্থা থাকিব লাগে য'ত ল'ৰা ছোৱালী গৈ পেলাই এতিয়া ধৰক আমি আপোনালোকৰ মনত আছে চাগে সাহিত্য সভাৰ সভাপতি থাকোঁতে মই স্বদেশ চাৰিমান বুলি এটা প্ৰগ্ৰেম কৰিছিলোঁ য'ত নতুন ডেকা ল'ৰা ছোৱালীবিলাকক বিভিন্ন বিষয়ত কথা ক'ব দিয়া হৈছিলে তেওঁলোকে 7 দিন 10 দিনৰ কাৰণে সেই বিষয়টো পঢ়োঁতেই যে 7 দিন 10 দিনৰ কাৰণে তেওঁলোকে এটা সুন্দৰ লাইফ ঠিক চিন্তা চৰ্চা এটা কৰিলে তাত তেওঁলোকে অন্য ধাৰণা তেওঁলোকৰ মনত অহা নাই এই এনেকুৱা ধৰণৰ বিভিন্ন অপেনিং বিভিন্ন প্লেটফৰ্ম বিভিন্ন ধৰণৰ আড্ডা য'ত আমি ধুনীয়াকৈ কথা পাতিব পাৰে ল'ৰা ছোৱালীয়ে এনেকুৱা ধৰণৰ ব্যৱস্থাবিলাকতো ছ'চিয়েল ছাপৰ্ট ছিষ্টেমত আহি পৰিব তেওঁলোকক সেইবিলাক আমি দিব লাগিব নহ'লে আমি একজন ল'ৰাক তেওঁ কিয় কামটো কৰিলে সেইটোৰ ওপৰত দোষাৰোপ কৰিম নে গোটেই সমাজ ব্যৱস্থাত আমাৰ কি ভূমিকা হ'ব পাৰে সেইটো চাব লাগিব মোৰ কথা হ'ল একদম স্পষ্ট যে এই ল'ৰাজনৰ কথাটোত ল'ৰাজন দোষী হৈছে নহৈছে এইটো তদন্তত দেখাব পাৰোঁ কিন্তু এইবিলাক কথা আমি সামাজিকভাৱে কিয় নিজে নলওঁ যে ইম'চনেল ইণ্টেলিজেঞ্চ যিটো আজি গোটেই বিশ্বত আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু হৈছে আপুনি পৰীক্ষাত কিমান নম্বৰ পালে সেইটো এটা ডাঙৰ কথা নহয় ডাঙৰ কোম্পানী মই এইবিলাক কওঁ মেনেজমেণ্ট ইনষ্টিটিউটত ডাঙৰ কোম্পানী এটাই
ল'ৰা ছোৱালীক কেতিয়া লয় তেওঁ কোনখন স্কুলৰ পৰা আহিছে কোনখন কলেজৰ পৰা আহিছে এইবিলাক নাচায় তেওঁলোকে চায় যে ল'ৰাজনৰ ইমোশ্যনেল ইণ্টেলিজেঞ্চটো কিমান ষ্ট্ৰং হয়নে আৱেগিকভাৱে যিখিনি বুদ্ধিমত্তা আছে কেনেকুৱা যে তেওঁৰ সৃজনশীলতা আছে নে নাই ক্ৰিয়েটিভিটি আছে নে নাই তেওঁ নিজে প্ৰব্লেম ছলভিং কৰিব পাৰে নে নাই সেইবিলাক কথা আমি স্কুলততো শিকাইছে নে নাই মই গম নাপাওঁ আমি টিম বিল্ডিং কেনেকৈ কৰিব পাৰে যে একেলগে ল'ৰা ছোৱালীয়ে খেলা ধূলা কৰি টিম হিচাপে কেনেকৈ কাম কৰিব পাৰে এইবিলাক কথা আমি স্কুলত শিকাইছোঁ নে নাই হয়নে এইবিলাক কথাত মানে আপুনি শিক্ষা পদ্ধতিৰ যিখিনি আমাৰ কেৰুণ আছে সেইখিনিতো আপুনি ঠিক কৰাৰ এটা প্ৰয়োজন আহি পৰে বুলি কৈছে নিশ্চয় কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ অভিমতৰ পৰৱৰ্তী অংশলৈ মই আকৌ পলাশৰ কাষলৈ আহিছোঁ পলাশ কুলধৰ শইকীয়া ডাঙৰীয়াই যিটো কথা ক'লে যে গোটেইখিনিৰ ভিতৰত শিক্ষা ব্যৱস্থাৰ কথা এটাও তেখেতে কৈছে মানে অকল যে স্কুল আৰু কলেজে এইবোৰ ঠিক কৰিব সেইটো নহয় ঘৰখনৰ পৰাই যিহেতু শিশু এটা ডাঙৰ হৈ গৈ থাকে তাৰ পৰিৱেশটোৰ কথা থাকিব এইটো সঁচা কথা কিন্তু এইটো ঠিক যে এতিয়াৰ ছাত্ৰ ছাত্ৰীক এই যিখিনি আধ্যাত্মিক বা অলপ যিটো মানৱীয় দৃষ্টিভংগী বা মানৱ প্ৰমূল্যবোধ শিকোৱাৰ ক্ষেত্ৰত ক'ৰবাত সঁচাকৈ আমাৰ পাঠ্যক্ৰম বা আমাৰ শিক্ষা ব্যৱস্থাও ব্যৰ্থ হৈছে নেকি মই এটা কথা আপোনাৰ প্ৰশ্নটোৰ উত্তৰত মই এটা কথা ভাবোঁ যে ধৰক মই ভাবোঁ যে আমাৰ ধৰক খুব IQ ফেক্টৰটোৰ ওপৰত খুব বেছি গুৰুত্ব দিয়া হৈছে বুলি মোৰ অনুভৱ হয় কিন্তু মই আপোনাক আমাৰ এই এনেকুৱা ধৰণৰ টক শ্ব'বিলাকত আগতেও মই বহুবাৰ আমি কথা পাতিছোঁ এইটো বিষয় লৈ পেলাই আমাকতো ধৰক IQ ডেফিনেটলি আমাক লাগিব IQ নহ'লে আমি একো কামেই আগবাঢ়িব নোৱাৰোঁ IQ বুলি কোৱাৰ লগে লগে আণ্ডাৰষ্টেণ্ডিং এবিলিটি বা এনালিটিকেল এবিলিটি ৰিজনিং এবিলিটি এইবিলাকৰ কথা আহি পৰিব কিন্তু অলপ আগতে শইকীয়া ছাৰে যিটো কথা ক'লে যে আমি ধৰক যিটো ইমোশ্যনেল ইণ্টেলিজেঞ্চ সেই ইমোশ্যনেল ইণ্টেলিজেঞ্চটোৰ ওপৰত মানে যি ধৰণে গুৰুত্ব দিব লাগিছিলে সেই ধৰণে গুৰুত্ব দিয়া হোৱা নাই বুলি মই ভাবোঁ আৰু মই ধৰক মই যিখন প্লেটফৰ্ম পাওঁ সেয়া ধৰক এনেকুৱা ধৰণৰ টিভি টক শ্ব'তেই হওক বা মই যেতিয়া ধৰক অভিভাৱকৰ কিবা মিটিং এখন হৈছে মই তালৈ গৈছোঁ বা ছাত্ৰ ছাত্ৰীৰ লগত যেতিয়া মই কথা পাতিছোঁ কিন্তু মই এই বস্তুটোৰ ওপৰত অত্যন্ত জোৰ দিওঁ সেইটো হৈছে যে আমি ইমোশ্যনেল ইণ্টেলিজেঞ্চটো আমি বঢ়াব লাগিব ল'ৰা ছোৱালীৰ আৰু ইনফেক্ট মানে ধৰক মই এই কথাটো আপোনাৰ এই টক শ্ব'টো মই কেইবাবাৰো কথাটো মই কৈছোঁ যে মই ডেনিয়েল গ'ল্ডমেনৰ কথাটো মই কৈছোঁ ইমোশ্যনেল ইণ্টেলিজেঞ্চ তেখেতে যিখন কিতাপ লিখিছে এখন বিশ্ববিখ্যাত কিতাপ তেখেতে ডেনিয়েল গ'ল্ডমেনে এটা কথা কৈছে যে ধৰক আমাৰ যিটো IQ সেই IQ ফেক্টৰে অনলি আমাৰ জীৱনৰ সফলতাত 5 পৰা 10% কণ্ট্ৰিবিউট কৰা বুলি কৈছে তেখেতে কিন্তু বাকী 90 পৰা 95% সেইটো হৈছে ইমোশ্যনেল ইণ্টেলিজেঞ্চ গতিকে ইমোশ্যনেল ইণ্টেলিজেঞ্চ বুলি কথাটো কোৱাৰ লগে লগে ধৰক আমি ছাত্ৰ ছাত্ৰীৰ মাজত কিছুমান বস্তু ধৰক বঢ়োৱাৰ ওপৰত গুৰুত্ব দিব লাগিব যেনেকৈ ধৰক আমি তেওঁলোকৰ মাজত যিটো ছেল্ফ এৱেৰনেছ আত্মসজাগতা আচলতে মই এটা কথা খুব ভাবোঁ মই খুব আত্মবিশ্বাসেৰে এই কথাটো মানে ভাবোঁ বা কওঁ যে ধৰক মানুহৰ যিবোৰ আচৰণ মানুহে যি ধৰণে আচৰণ কৰে বা মানুহে জীৱনত যিবোৰ চাফাৰ কৰিবলগীয়া হয় তাৰ যদি মোক এটা কাৰণ ক'বলৈ দিয়ে মই ভাবোঁ যে ক'ৰবাত মানুহৰ মাজত যি ধৰণে আত্মসজাগতা থাকিব লাগে সেই আত্মসজাগতাটো ডেভেলপ নোহোৱাৰ কাৰণেই ক'ৰবাত এই বস্তুটো হৈছে বুলি মই ভাবোঁ কাৰণ ধৰক আমাৰ যেতিয়া আমি এক ধৰণে যেতিয়া আমি আচৰণ এটা কৰোঁ তাত কি হৈছে যে কিছুমান অলপ আগতে মই যেনেকৈ কৈছোঁ যে তাত কিছুমান চিন্তাৰ কথা আছে তাত ডেফিনেটলি মানুহে যিকোনো কাম এটা কৰিবৰ কাৰণে কিছুমান চিন্তা সৃষ্টি কৰিব লাগিব বা তাত এটা চিন্তাৰ সৃষ্টি কৰাৰ লগে লগে এটা আৱেগৰ সৃষ্টি হ'ব কিন্তু ধৰক সেই যেতিয়া কাম এটা কৰিছে সেই মানুহজনে সেই সময়ত সেই পাৰ্টিকুলাৰ মমেণ্টটোত সেই আৱেগটো তেতিয়াই নিয়ন্ত্ৰণ কৰিব পাৰিব যেতিয়া মানুহ এজনৰ সেই আত্মসজাগতাটো থাকিব যে আচলতে তেওঁ সেই পাৰ্টিকুলাৰ মমেণ্টটোত তেওঁ কি চিন্তা সৃষ্টি কৰিছে যদি সেই চিন্তাটো সেই সময়ত যদি তেওঁ আত্মসজাগ হ'ব পাৰে তেওঁ সজাগ হ'ব পাৰে ডেফিনেটলি তেওঁ সেই চিন্তাটোক তেওঁ সলনি কৰি দিব পাৰে আৰু যেতিয়া তেওঁ চিন্তাটো সলনি হ'ব চিন্তাটো সলনি হোৱাৰ লগে লগে কি হ'ব যে আৱেগটো সলনি হৈ যাব আৰু আৱেগটো সলনি হৈ যোৱাৰ লগে লগে মানুহৰ যিটো এটিটিউড যেটো দৃষ্টিভংগী যিকোনো এটা কথা কাম বস্তু পৰিৱেশ বা পৰিস্থিতি এটা চোৱাৰ যিটো দৃষ্টিভংগী সেই দৃষ্টিভংগীটো সলনি হৈ যাব আৰু যেতিয়া সেই দৃষ্টিভংগীটো যেতিয়া সলনি হ'ব তাৰ লগে লগে কিন্তু মানুহৰ যিটো একশ্যন কাম বা মানুহৰ যিটো আচৰণ বিহেভিয়াৰ বা যিটো ৰিয়েকশ্যন মানে সেইখিনি এতিয়া হ'ব কেনেকৈ না অবভিয়াছলি আপুনি মানে ধৰক এইটো যিটো কথা কৈছে যে সেই কথাটো হ'ব কেনেকৈ তাৰ কাৰণে এটাটো হৈছে যে মই যিটো ব্যক্তিগতভাৱে ভাবোঁ প্ৰথম কথাটো হৈছে কি যে ধৰক যদি আমি ল'ৰা ছোৱালীক যদি ইম'চনেলি ইণ্টেলিজেণ্ট
বনাবলগীয়া হয় তেনেহ'লে প্ৰথম কথা হৈছে কি যে মই ভাবোঁ যে অভিভাৱকে কিন্তু নিজে ইম'চনেলি ইণ্টেলিজেণ্ট হ'ব লাগিব আৰু অন্ততঃ তেওঁলোকে ধৰক ইম'চনেলি ইণ্টেলিজেঞ্চনো কি অকণমান তেওঁলোকে যদি নেটতো পঢ়া শুনা কৰি চায় তেতিয়াওতো গম পাব যে একচুৱেলি ইম'চনেল ইণ্টেলিজেঞ্চনো কি আৰু মইনো কেনেকৈ ইম'চনেল ইণ্টেলিজেঞ্চ আমাৰ সমাজ ব্যৱস্থাটো সেই পৰ্যায়ে পাইছেগৈ নে সকলোকে একদম ধৰক ঠেলাৱালা ৰিক্সাৱালা বা একদম দৰিদ্ৰ পীড়িত এটা ফেমিলি বুলি যদি কওঁ তাৰ পৰা গৈ একদম উচ্চ পুৰা মধ্যবিত্ত শ্ৰেণীৰ পৰা গৈ একদম উচ্চ যি ধনী অভিজাত হয় সেই ফেমিলিলৈকে পৰিয়াললৈকে যদি আমি চাওঁ আমাৰতো শিক্ষানুষ্ঠান এটা অসম জাতীয় বিদ্যালয় তাত এতিয়া সকলো শ্ৰেণীৰ মানুহ থাকে অভিভাৱক থাকে তাত একদম দৰিদ্ৰ পীড়িত মানুহ এঘৰৰ সন্তানো পঢ়ে আৰু ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচৰ কোনোবা চাইণ্টিষ্টৰ ষ্টুডেণ্টো তেখেতৰ বিদ্যালয়খনত পঢ়ে গতিকে তাততো সকলোকে সমদৃষ্টিৰে চোৱা যায় কিন্তু সেই ঘৰখনৰ পৰিৱেশটো সমানটো নহ'ব পাৰে হয় না আপুনি ঠিকেই কৈছে নিৰ্মল কাৰণ মই এটা প্ৰজেক্ট এটাৰ লগত মই এছ'চিয়েটেড হৈ আছোঁ সেইটো হ'ল ভেলু বেছড এডুকেশ্যন বুলি এটা প্ৰজেক্ট এটাৰ লগত মই এছ'চিয়েটেড হৈ আছোঁ আমাৰ সমাজ আৰু আমি এবাৰ তেখেতক আংশিকভাৱে তেখেতো জড়িত এই প্ৰজেক্টটোৰ লগত তাত আমি কি কৰিছোঁ যে ধৰক আমি বৰ্তমান অসমৰ কেইখনমান চৰকাৰী বিদ্যালয়ত আমি এই প্ৰজেক্টটো ধৰক বৰ্তমান আমি ইমপ্লিমেণ্টেশ্যন আমি কৰি আছোঁ আৰু যেতিয়া আমি সেই প্ৰজেক্টটো যেতিয়া আমি ইমপ্লিমেণ্টেশ্যন কৰিবলৈ গৈছোঁ এতিয়া ধৰক আমি জানো যে বৰ্তমান আমাৰ মানে ধৰক চৰকাৰী মাধ্যমৰ স্কুলসমূহলৈ কেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰী আহে ধৰক আমি সেই কথাটো আমি জানো আৰু তেওঁলোকৰ যিটো মানে বেকগ্ৰাউণ্ড মানে ঘৰৰ যিটো বেকগ্ৰাউণ্ড আৰু ধৰক মই নিজেও মানে ধৰক তেওঁলোকৰ এই যেতিয়া মই ছাত্ৰ ছাত্ৰীসকলৰ লগত মই নিজে কথা পাতোঁ মই কাউন্সেলিং কৰোঁ ছাত্ৰ ছাত্ৰীসকলক আৰু তেতিয়া মই দেখিছোঁ যে তেওঁলোকৰ এটা কেনেকুৱা বেকগ্ৰাউণ্ডৰ পৰা অহা সেই বস্তুটো মই দেখিছোঁ কিন্তু আচলতে আমি কোনটো বস্তুৰ ওপৰত আমি গুৰুত্ব দিওঁ সেইটো মানে যে ধৰক আপুনি যিটো কথা কৈছে হয় সেইটো এটা সত্যতা আছে কিন্তু যদি আমি ধৰক এই কথাবিলাক অকণমান যদি ধৰক আমি অভিভাৱকক সকলো হয়তো নাহিব পাৰে কিন্তু যদি আমি একাংশক আনি পেলাই অকণমান যদি সজাগতামূলক এখন আমি সভা পাতিলোঁ তেওঁলোকৰ লগত আমি যদি সহজ আপুনি ক'ব বিচাৰিছে বিদ্যালয়বিলাকে অভিভাৱকবিলাকক মাতি আনিব লাগিব অকণমান এটা কাউন্সেলিং দিব লাগিব হয় মানে কি ধৰক এটা আমি আলোচনাত নিশ্চয় শিক্ষকসকলে এইটো ক্ষেত্ৰত কিছু পৰিমাণে হ'লেও যদি শিক্ষকসকলক মাজত এই সজাগতাবিলাক যদি ধৰক কৰা হয় যে ইয়াৰ গুৰুত্ব সম্পৰ্কে যদি আমি কথা পাতোঁ শিক্ষকসকলৰ লগত আৰু তেওঁলোকেতো কথাটো নিশ্চয় বুজি পাব আৰু তেখেতসকলে যদি ধৰক একেধৰণে খুব সহজভাৱে যদি এনেকুৱা ধৰণৰ কথা কিছুমান অভিভাৱকসকলৰ লগত যদি পাতে মই ভাবোঁ যে এই কথাবিলাকে কিছু পৰিমাণে হ'লেও এটলিষ্ট প্ৰভাৱ পেলাব বুলি মই আকৌ চন্দনা ভূঞা মই আপোনাৰ কাষলৈকে আহিছোঁ এই যে আপুনি কিছু মনস্তত্বৰ দিশ বিশ্লেষণ কৰিছিল মই আৰু এটা কথা আপোনাক কওঁ এই ছাত্ৰজনে শিক্ষকজনক হত্যা কৰাৰ পিছত তেওঁ শিক্ষকৰ চকীখনত বহি লৈছিল আৰু বহি লৈ ফেচবুক লাইভ কৰিছে ফেচবুক লাইভ কৰি তেওঁ কৈছে যে তেওঁ টিচাৰগৰাকীক হত্যা কৰাৰ কথা এই যে চকীখনত বহিছে ফেচবুক লাইভ কৰিছে আৰু থানালৈ লৈ যোৱাৰ পিছত তেওঁ যে পৰম তৃপ্তিৰে খানা খাইছে কথা পাতিছে আৰু কৈছে মোক খং উঠিলে মই মাৰি দিলোঁ আৰু তেওঁ কোনো ধৰণৰ যে অনুশোচনা নাই আপুনি কিছু কথা অলপ আগত কৈছিল হয় এই দিশটো আপুনি যদি তেওঁ ড্ৰাগছ যদি তেওঁ মদ এইবিলাক লোৱা নাই নোলোৱাকৈ যদি তেওঁ এনেধৰণৰ এটা মানে মানসিক তেওঁ যদি স্থিতি বা বিহেভিয়াৰ যদি তেওঁ কৰিছে আপোনালোকে তেনেকুৱা মানুহক কেনেধৰণে বিশ্লেষণ কৰে সেই কথাটোৱে মই অথনি আচলতে ক'ব বিচাৰিছোঁ সামাজিক দিশটো এওঁলোক বহুত ধুনীয়াকৈ চবেই কৈছে মই সেইটো দিশলৈ নাযাওঁ মই যিটো মনস্তাত্ত্বিক দিশ যিটো আমি দেখি থাকোঁ বা গৱেষণাৰ জৰিয়তে যিবোৰ পাই থকা হৈছে মই সেইটো দিশৰ ফালে যাওঁ যে প্ৰথম কথাটো যে ল'ৰাটো মানে নাবালক হয় অ'কে তো ব্ৰেইন ডেভেলপমেণ্ট ছাফিচিয়েণ্ট হোৱা নাই অলপ আগতে ইম'চনেল ইণ্টেলিজেঞ্চৰ কথা ডেনিয়েল গোলমেনৰ কথা কোৱা হৈছিলে সেই একেখন কিতাপতে আৰু এটা বস্তুৰ কথা কোৱা যায় সেইটো হ'ল নিউৰলজিকেল হাইজেকিং বা ইম'চনেল হাইজেকিং অৰ্থাৎ আমাৰ যিটো ইম'চনেল ব্ৰেইন আমাৰ ব্ৰেইনৰ দুটা পাৰ্ট আছে যিটো ব্ৰেইনৰ অংশই আমাৰ শৰীৰৰ অংগ প্ৰত্যংগ আটাইবোৰ সঞ্চালন কৰে সেই একেটা অংশতে আমাৰ মানে ইম'চনেল ৰেগুলেশ্যন আৰু গেট কিপাৰো থাকে চ' যেতিয়া কোনো নিগেটিভ ইম'চন যিকোনো এটা বেয়া ইম'চন আৱেগ আমি সাংঘাতিকভাৱে মানে প্ৰভাৱিত হৈ যাওঁ অভাৰৱেলম হৈ যাওঁ সেইটো সময়ত আমি উচিত অনুচিতৰ বিচাৰ হেৰুৱাই পেলাওঁ কাৰণ সেইটো সময়ত সেই
মানে আমাৰ মগজুৰ সেই অংশটোৱে আমাৰ যিটো উচিত অনুচিত চিন্তা কৰিব পৰা অংশ প্ৰিফ্ৰণ্টেল কৰ্টেক্স আছে তাক হাইজেক কৰি লয় এটা দীঘলীয়া কথা মই ইয়াত বহুত বহলাই নকওঁ কিন্তু সেই পৰিস্থিতিটোক আমি নিউৰলজিকেল হাইজেকিং বা ইম'চনেল হাইজেকিং বুলি কওঁ যিটো অৱস্থাত এজন ব্যক্তিয়ে কি কৰি দিয়ে গম নাপায় কিয় মোৰ দ্বাৰা এইটো কাম হ'ল মই নাজানো বেলেগে ভাবি আচৰিত হয় তেওঁৰ সেইটো সময়ত ৰেচনেলি চিন্তা কৰিব পৰা শক্তিটো লোপ পাই যায় সেইটো এটা কথা সেইটো ঘটনা সেই বস্তুটো ইম'চনেল ইণ্টেলিজেন্স কি কোনবিলাক লোকৰ ক্ষেত্ৰত কম হয় আমি সেইটো চাব লাগিব চবৰে যে কম হয় তেনেকুৱা নহয় কিছু ব্যক্তি আছে ল'ৰা ছোৱালীৰ কথা কৈছোঁ যিয়ে সৰুৰ পৰা ঘৰুৱা হিংসা দেখি ডাঙৰ হৈছে বা কোনো নহয় কি আমি এডভাৰ্ছ চাইল্ডহুড এক্সপিৰিয়েঞ্চ আমাৰ এটা স্ক'ৰেই আছে স্ক'ৰ লিষ্ট এখনেই আছে যে এডভাৰ্ছ চাইল্ডহুড এক্সপিৰিয়েঞ্চ কিমান হৈছে 4টা বা 4টাতকৈ বেছি যদি হৈছে তেতিয়াহ'লে সেই শিশুটো আগলৈ গৈ বিভিন্ন ধৰণৰ মনোৰোগত ভগাৰ সম্ভাৱনা বাঢ়ি যাব ক্ৰিমিনেল মাইণ্ডছেট গঢ় লোৱাৰ সম্ভাৱনা বাঢ়ি যাব লগতে আচৰিত ধৰণে কেঞ্চাৰ ডায়েবেটিছ হাৰ্ট কাৰ্ডিঅ'লজিকেল ইছ্যু হোৱাৰো সম্ভাৱনা বহুত পৰিমাণত বাঢ়ি যায় কাৰোবাৰ ক্ষেত্ৰত যদি আমি কেঞ্চাৰৰ ৰূপত দেখিম কাৰোবাৰ ক্ষেত্ৰত ডায়েবেটিছৰ ৰূপত দেখিম কাৰোবাৰ ক্ষেত্ৰত ছুইচাইডেল আইডিয়েশ্যন হিচাপে দেখা দিব আত্মহত্যাৰ প্ৰৱণতা আহিব কাৰোবাৰ ক্ষেত্ৰত হয়তো অন্য কিবা সমস্যা দেখা দিব আৰু তাৰ ভিতৰত এটা হয়তো এই শিশুটোৰ ক্ষেত্ৰত বা নাবালকজনৰ ক্ষেত্ৰত যিটো হৈছে আমি নাজানো কোনটো হৈছে ইয়াৰ বিভিন্ন কাৰণ থাকিব পাৰে তাৰ আৰু এটা দিশ এইটো যিটো হ'ল এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভিটি ডিজৰ্ডাৰ যিটো আমি 4 বছৰ বয়সতে আচলতে ধৰিব পাৰোঁ আচলতে সেইটো যদি আনট্ৰিটেড থাকে আৰু যথেষ্ট পৰিমাণত মাত্ৰাধিকভাৱে থাকে সি ভৱিষ্যতে ODD অৰ্থাৎ অপজিশ্যনেল ডিফায়েন্স ডিজৰ্ডাৰ হিচাপে দেখা দিব পাৰে যিটো ক্ষেত্ৰত তেওঁলোকৰ অথৰিটি ফিগাৰৰ লগত সদায় কনফ্লিক্ট হয় অথৰিটি ফিগাৰক তেওঁলোকে সহ্য কৰিব নোৱাৰে মাকৰ লগত কনফ্লিক্ট থাকে দেউতাকৰ লগত কনফ্লিক্ট থাকে টিচাৰৰ লগত সাংঘাতিক কনফ্লিক্ট থাকে আৰু তেওঁলোকক কিবা এটা ক্ষতি কৰিব পাৰিলে তেওঁলোকে বেলেগ ধৰণৰ সুখ এটা অনুভৱ কৰে তেওঁলোকক আমি ঠিক মানে তেওঁলোকে এইটো ইচ্ছা কৰি কৰিছে নে তেওঁলোকৰ ব্ৰেইনৰ চিষ্টেমটো সেইটো হৈ ফালে কৰিছে এইটো আমি চাব লাগিব সেই ODDটোৱে আগলৈ গৈ কণ্ডাক্ট ডিজৰ্ডাৰ বা এণ্টি ছ'চিয়েল পাৰ্চনেলিটি ডিজৰ্ডাৰ হিচাপে দেখা দিয়ে অৰ্থাৎ পৃথিৱীৰ বেছিভাগ ক্ৰিমিনেলছ অপৰাধী আচলতে তেওঁলোকৰ এই বস্তুটোৰ ট্ৰেডটো আমি বহুত সোনকালে ধৰিব পাৰোঁ তাক যদি আমি ইণ্টাৰভেনশ্যনৰ কিবা ব্যৱস্থা কৰিব পাৰোঁ সোনকালে চিনাক্তকৰণ কৰি তেতিয়াহ'লে তেওঁলোকক একোজন অপৰাধী হোৱাৰ ক্ষেত্ৰত আমি আচলতে সমাজখনক বচাব পাৰোঁ তেওঁলোককো বচাব পাৰোঁ উই কেন ছেভ দেম ফৰ দেমছেলভছ ইটছেল্ফ মানে তেওঁলোক নিজেই নিজৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে গতিকে এই নাবালকজনৰ ক্ষেত্ৰতো তেনেকুৱা কিবা এটা হৈছে নিশ্চয় আৰু এটা বস্তু চাব লাগিব যে আমাৰ সমাজত যথেষ্ট পৰিমাণে এইবোৰৰ সংখ্যা বাঢ়ি গৈছে তাৰ কি কাৰণ সেইটো এটা প্ৰপাৰ আমাক গৱেষণাৰ প্ৰয়োজন গৱেষণা চলি আছে ইণ্টাৰনেটটো একমাত্ৰ দোষী বুলি মই নকওঁ এইটোও চাব লাগিব যে আপুনি 100জন ব্যক্তিক থিয় কৰাই দিয়ক ল'ৰা ছোৱালী সেই 100জনে আসক্ত নহয় কিন্তু যিটো নিচা শক্তি সেই নিচা আসক্তি যিটো স্বভাৱ আমাৰ সেই স্বভাৱটো স্ক্ৰীণ হ'ব পাৰে সেই স্ক্ৰীণটো টিভি মোবাইল ইণ্টাৰনেট যিকোনো বস্তু হ'ব পাৰে সেই আসক্তিটো আমাৰ মদক লৈ হ'ব পাৰে ভাঙক লৈ হ'ব পাৰে মাল্টিপল ৰিলেশ্যনশ্বিপ লৈ হ'ব পাৰে মাল্টিপল ছেক্সুৱেল এনকাউণ্টাৰ্ছ লৈ হ'ব পাৰে অৰ্থাৎ আসক্তি বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে কিন্তু সেইটো এটা বেমাৰ সি এটা ৰোগ সেই ৰোগটোক আমি ডেফিনেটলি ৰক্ষা কৰিব মানে আমি চিনাক্তকৰণ কৰিব লাগিব আৰু এটা বহুত ইম্পৰ্টেণ্ট ফেক্টৰ যি আটাইবিলাকে কৈ আছে এই কথাটো সেইটো যে ইম'চনেল এডুকেশ্যন অৰ্থাৎ ইম'চনেল ইণ্টেলিজেন্স কেনেদৰে বঢ়াব পাৰি তাৰ যিটো শিক্ষা সেইটো আমি প্ৰাইমেৰী এডুকেশ্যনৰ লগত সংযোগ কৰিব বিচাৰি আছোঁ আজি বহুত বছৰ ধৰি প্ৰত্যেকজন মনস্তত্ববিদে এইষাৰ কথা কৈ আছে আৰু যিটো অলপ আগতে কোৱা গৈছে যে এখন ইম'চনেলি ইণ্টেলিজেন্ট পেৰেণ্টৰ পৰা অহা ল'ৰা ছোৱালীয়ে ইম'চনেল ইণ্টেলিজেন্স শিকিব কাৰণ তেওঁলোকে অনুকৰণৰ জৰিয়তে শিকে তেওঁলোকৰ ব্ৰেইন ডেভেলপিং ষ্টেজত তেওঁলোকে বাই ইমিটেশ্যন শিকে চ' কোনটো পৰিৱেশত তেওঁলোক ডাঙৰ হৈছে কিমান ফেক্টৰ্ছ তাতে ইনভলভ আছে সেই আটাইবোৰ বস্তু আমি ক্ষেত্ৰত আচলতে প্ৰিভেনশ্যনৰ ব্যৱস্থা আছে যদি প্ৰিভেণ্ট কৰিব পৰা নাই ইণ্টাৰভেনশ্যনৰ ব্যৱস্থা ডেফিনেটলি আছে সেইখিনি যদি আমি গুৰুত্ব দিওঁ আমি হয়তো ঠিক আছে মই ডক্টৰ নাৰায়ণ শৰ্মা ডাঙৰীয়া এখেতে যিকেইটা কথা কৈছে মই এখেতৰ কথাৰ আঁত ধৰি আপোনাক কওঁ যে ধৰক এতিয়া মই কৈছোঁ যে এটা কাৰক ইণ্টাৰনেট এই ল'ৰাটোৰ ক্ষেত্ৰতে বাকী বাদ দিয়ক এওঁকে যদি আমি প্ৰতীক হিচাপে লওঁ এতিয়া ধৰক আইচিছ বা তালিবানীবিলাকে যিটো কাণ্ড কৰে ডিঙিটো কাটি দিয়ে কাটি দি মূৰটো এনেকৈ ধৰি আপুনি ঘোষণা কৰি দিয়ে তেওঁলোকৰ কোনো তাত এক্সপ্ৰেশ্যনত আপুনি মই একো দেখিবলৈ নাপাওঁ এটা জিঘাংসা মানে তেওঁলোক এইবোৰ কেনেকুৱা মানুহ আমি চাই পেলাই হতচকিত হওঁ কিন্তু তেওঁলোকে কামটো কৰি কোনো তেওঁলোকৰ অনুশোচনা নাথাকে এই ল'ৰাটোৰ ক্ষেত্ৰতো সেইটো হৈছে
তেওঁতো প্ৰথম মূৰত মাৰিছিল চুৰিখন, এইটো চাইড তেওঁ এইফালে গুচি গৈছে, তাৰপিছত তেওঁ কলিজাত এই বুকুত মাৰিছে। গতিকে যিটো কাৰণে আমি শুনা মতে পোষ্টমৰ্টেমে যি কৈছে নাজানো, কিন্তু বাতৰিত আমি যি এজন সাংবাদিক হিচাপে যিখিনি আমি খবৰ পাইছোঁ, তেওঁতো ইয়াত ফাটি গৈছে আৰু ইয়াত ফাটি গৈছে, কলিজাতে ফাটি গৈছে বুলি তাৰ আৰক্ষীৰ পৰা আমি যিখিনি শুনিছোঁ। মানে এই যে সেইটো কাম কৰাৰ পিছত তেওঁ যে কোনো অনুশোচনা নাই। মই আপোনাক কৈছোঁ যে তেওঁ আইচিছবিলাকে তেনেকুৱা কাম কৰে। তেওঁ যদি ইণ্টাৰনেটত সেইবিলাক দেখিছে, তালিবানী যদি তেওঁ সেইবিলাক দেখিছে, সেইবিলাকো তেওঁক হয়তো অনুপ্ৰাণিত কৰিব পাৰে বা বেলেগ ধৰণৰ এতিয়াতো তেওঁৰ হাতত মোবাইলটো আছে, গোটেই বেলেগ এখন দুনিয়া তেওঁ চাব পাৰে। আপুনি কি বুলি ভাবে? নাই, এইটো হয়েই। মই যিটো কথা কৈছে যে ইণ্টাৰনেটৰতো পজিটিভ দিশটোৱে আটাইতকৈ বেছি, আমি সকলোৱে জানো। ইণ্টাৰনেট অবিহনে চলাটো অসম্ভৱ কথা। আৰু ল'ৰা ছোৱালীয়ে কিছু পৰিমাণে শৈক্ষিক দিশতো ইণ্টাৰনেটৰ প্ৰয়োজনটো থাকিবই। কিন্তু বাকী যিটো কথা কৈছে, মই নিজেও ভাবোঁ, বিশেষকৈ এইটো যিটো মানে অপৰিপক্ক বয়সত, সেইটো বহুতৰ কাৰণে এটা যে এনেকৈ কাটি দিলে মানুহ এজন দুচেও কৰি দিব পাৰি, সেই মানে তাৰ মানে কনচিকুৱেঞ্চটো, ফলাফলটো কি হ'ব কি নহ'ব, সেই বিচাৰ বুদ্ধি হয়তো সেই সময়ত হেৰাই যায়। এটা এডভেঞ্চাৰৰ নিচিনাও চাগে কিছুমানে কেতিয়াবা কৰি পেলায়। বা আমি যেনেকুৱা চিনেমা বা অন্য কিছুমান টিভিত কিছুমান তেনেকুৱা চিনেমা এই দুইটা ঘটনা, এই যে ভাৰ্গৱ জ্যোতি আৰু এওঁৰ ক্ষেত্ৰত যিটো আপুনি চাওক, চুৰিখন কিনি আনিছে, কিন্তু এওঁ কিন্তু 8 ইঞ্চি চুৰিখন এতিয়া শিৱসাগৰৰ দোকানীকো পুলিচে যিহেতু জেৰা কৰিছে, তেওঁলোকে কৈছে 88 টকা দি কিনিছে, 88 ৰুপিজ 8 ইঞ্চি চুৰিখন কিনি আনিছে। তেওঁ পিছফালে লৈ আহিছে, আহি পেলাই তেওঁ প্ৰথমতে ইউনিফৰ্ম আছিল, ইউনিফৰ্ম খুলি পেলাই তেওঁ ঘৰুৱা ড্ৰেছত আহিছে। আকৌ তেওঁ টিচাৰে কৈছে তুমি ওলাই যোৱা, এনেকৈ কিয় আহিছা আকৌ, আৰু তোমাক তুমি ওলাই যাবলৈ কৈছোঁ, সি নাযাওঁ বুলি কৈছে। কথা ঘটি হৈছে, তাৰপিছত তেওঁ চুৰিখন উলিয়াই মাৰি দিছে। না, মই তাকে কৈছোঁ যে এনেকুৱা আমি কিছুমান মানে এডভেঞ্চাৰ চিনেমাত, হৰৰ চিনেমা যিবিলাক আছে, তাত যিবিলাক অস্বাভাৱিক বা একেবাৰে কিছুমান ঘটনা বা নায়কে আপোনাৰ ধৰক পাহাৰৰ ওপৰৰ পৰা জাপ মাৰি দিছে, তলত পানীত পৰিছে বা বেলেগত পৰিছে, একো সুন্দৰ আকৌ জাপ মাৰি থিয় হৈছে, সেইটো অনুকৰণ কৰিবলৈ জাপ দি পেলাই মৰা ল'ৰা ছোৱালীৰ সংখ্যাও আছে। গতিকে একে কথা মাৰ্ডাৰৰ ক্ষেত্ৰতো হ'ব পাৰে, এই ধৰণৰ ঘটনাতো হ'ব পাৰে। কোনোবা এটা মুহূৰ্তত এই ল'ৰাজনৰ হ'বও পাৰে, নহ'বও পাৰে, সেইবিলাকৰ প্ৰভাৱ এটা নিশ্চয় আছেই। এতিয়া বাকী কথাটো হ'ল কি, আমি কেনেকৈ সমাধানটো কৰিবৰ কাৰণে আমাৰ মনস্তত্ববিদসকল আছে, প্ৰাক্তন আৰক্ষী বিষয়া কুল শইকীয়া ডাঙৰীয়া আছে, আৰু তেখেতসকলে যিটো কথা কৈছে যে এইটো কমিউনিটি বা সমাজৰ যিটো ইনভলভমেণ্ট, এইটোতো অত্যন্ত দৰকাৰী কথা। আৰু সামগ্ৰিকভাৱে এই কামটো ব্যৱস্থা এটা হাতত নল'লে আইন বা পুলিচ আইনী ব্যৱস্থাৰে এইটোতো সমাধান কৰিব নোৱাৰে। নিশ্চয় ঘটনা ঘটিয়ে থাকিব। নহ'লে মৃত্যুদণ্ড দিয়াৰ পিছততো কোনো তেনেকুৱা অপৰাধ নহ'লেহেঁতেন, এটা মৃত্যুদণ্ড দেখাৰ পিছত। কিন্তু মই ক'ব খোজা কথাটো থুলমূলকৈ এনেকুৱা যে আমি যে দীৰ্ঘম্যাদী পৰিকল্পনাৰে কি ধৰণে কৰিব পাৰি, এই ধৰণৰ কমাব পাৰি, এই ধৰণৰ পৰিকল্পনা লাগিব, গৱেষণা লাগিব, সেইটোতো আছেই। কিন্তু মই যিখিনি এজন অভিভাৱক হিচাপে, এজন শিক্ষক হিচাপে বা এটা চিকিৎসক হিচাপে মই মানে কৰিব পৰা ধৰণৰ যিখিনি কাম আমি কৰিব পাৰোঁ বা কৰাটো উচিত। ধৰি লওক, মই যিটো কথা কৈছোঁ যে আগতে গোটেই সমাজখনেই একোজন ছাত্ৰ বা ছাত্ৰীৰ কাৰণে অভিভাৱকৰ নিচিনা আছিলে। মই যিটো কথা কৈছোঁ, বাটে ঘাটে বেয়া কামটো দেখিলে কোনোবাই কয় আৰু মাক দেউতাকে ভালেই পায়। আজিকালি কথাটো ওলোটা হৈ গ'ল। গতিকে এটা কথা হৈছে কি যে তথাপি মানুহে বেয়া পালেও আমি কাৰোবাৰ বেয়া এটা দেখিলে আমি সেই কোৱাৰ সাহসটো লাগিব। এজন সমাজৰ ব্যক্তি হিচাপে মোৰ চুবুৰীৰ কোনোবা এটা ল'ৰা বেয়া কাম কৰিছে, সেই সাহসটো আমি গোটাব লাগিব। তেওঁলোকৰ মাক দেউতাকে মোক বেয়া পাওক, যেতিয়া যেনেকৈ যাৰ ল'ৰা যেনেকৈ মৰে, কি হয় যি হয়, মই তাত কিয় সোমাওঁ, এই সেই এটা কথা এটা লাগিব। দ্বিতীয় কথা হৈছে কি, মই ভাবোঁ বিশেষকৈ মানে পিতৃ মাতৃসকললৈ মোৰ এটা আবেদন যে ল'ৰা ছোৱালী সৰুৰ পৰাই খুব বেছি আত্মকেন্দ্ৰিক, স্বাৰ্থপৰ, যে মই অমুকে মানে 100 নম্বৰ পাইছে, তই কিয় 99 পাবি, এই যে কম্পেৰিজনবিলাক, এই যে আত্মকেন্দ্ৰিকতাটো বাঢ়ি যায়, সিহঁতৰ স্বাৰ্থপৰতাটো বাঢ়ি যায়, এই কথাবিলাকৰ পৰা ল'ৰা ছোৱালী আঁতৰাব লাগিব। আৰু সিহঁতক ধৰক চুবুৰীৰ পৰিয়ালৰ লগত সম্পৰ্ক এটা গঢ়া, মানুহৰ সেই দুখৰ সহানুভূতি জনাবলৈ শিকাব লাগিব। আনকি অকল মানুহৰ কথাই নহয়, চৰাই চিৰিকটি, প্ৰাণী, প্ৰকৃতিৰ লগত তেওঁলোকৰ এটা সম্পৰ্ক স্থাপন কৰিব লাগিব। তেতিয়াহে তেওঁলোকৰ এটা কোমল এটা অন্তৰ তেওঁলোকৰ গঢ়ি উঠিব, আৰু সেইখিনি কাম মাক দেউতাকে কৰাটো উচিত। আৰু মই ভাবোঁ যে বহুত এনেকুৱা আছে, মই জানো, নিজেও দেখিছোঁ যে চুবুৰীৰ ল'ৰা ছোৱালীৰ লগত খেলিবলৈ যাব নিদিয়ে, অমুকৰ লগত খেলিলে ল'ৰাটো বেয়া হ'ব, সেইটো গাঁৱতে কওক বা চহৰতে কওক। গতিকে এই যিটো ছ'চিয়েলাইজেশ্যনটো তেওঁলোকৰ ডিপ্ৰাইভ হৈ গৈছে, সমনীয়াৰ লগত খেলা ধূলাটো বন্ধ হৈ গৈছে। গতিকে তেওঁলোকৰ এনাৰ্জিটো লিবাৰেট মানে চেনেলাইজ কৰাৰ কাৰণে খেলা ধূলাৰ জেগা নাই, আমাৰ অন্যান্য বক্তাসকলেও কৈছে। গতিকে তেওঁলোকৰ সামাজিক সম্পৰ্কটো তেওঁলোকে বঢ়াব লাগিব। আৰু এই ক্ষেত্ৰত প্ৰত্যেক পৰিয়ালে, সমাজৰ প্ৰত্যেকটো মানুহে, প্ৰতিটো চুবুৰীৰ মানুহে এটা দায়িত্ব পালন কৰিব পাৰে বা কৰিব লাগিব। আন এটা কথা হৈছে যে মই শিক্ষক সমাজৰ প্ৰতি এটা আবেদন জনাব খোজোঁ যে শিক্ষকসকলে তেখেতসকলৰ এইটো যিটো বৃত্তি,
যে আমি এনেকুৱাও হ'ব নোৱাৰে যে এনেকুৱা এখন আইন আছে কিবা এটা শাস্তি দিলে মোক মানে মই জেললৈ যাব লগা হ'ব পাৰে, অভিভাৱক আহিব লাগে, সদায় সেই কথাটো সেই ভয়তে মই এটা উচিত কথা ল'ৰা এটাক ধমকি এটা নিদিম, মই কোবাবলৈ কোৱা নাই, সেই কথাটো হ'ব নোৱাৰে আচলতে। আৰু মই এই কথা বিশ্বাস কৰোঁ যিসকল শিক্ষকে ছাত্ৰ ছাত্ৰীৰ লগত খুব আত্মিক সম্পৰ্ক এটা গঢ়ি তুলিব পাৰে, যে যিজন ছাত্ৰ বা ছাত্ৰীয়ে এইটো অন্তৰেৰে উপলব্ধি কৰে যে এই ছাৰ বা বাইদেউগৰাকীয়ে মোক সঁচাকৈ খুব ভাল পায়, মোক যে সাংঘাতিক ধমকি এটা দিলে বা কেতিয়াবা এচাত দিলেই যদি তেওঁ কনভিন্স হয় যে মোক খুব ভাল পায় বাইদেউগৰাকী, মোৰ ভালৰ কাৰণে কৰিছে, সেই কথাটো দে একচেপ্ট ইট, মই এই কথাটো বিশ্বাস কৰোঁ। কিন্তু সেই মুহূৰ্তত বেয়া লাগিব পাৰে, যেনেকৈ আমি কওঁ যে অমুকে নক'ব হ'লে মই নহ'লো। গতিকে এই কথাটো আমাৰ শিক্ষকসকলে ল'ৰা ছোৱালীৰ লগত খুব আত্মিক সম্পৰ্ক গঢ়িব লাগে। আৰু এইটো আমাৰ বিদ্যালয়ত এটা কাম আমি কৰোঁ যে আমাৰ 10-15-20 জনীয়া ছাত্ৰ ছাত্ৰীৰ এটা গ্ৰুপক আমি একোগৰাকী শিক্ষকৰ লগত এটা পৰামৰ্শদাতা শিক্ষক হিচাপে এটা গোট কৰোঁ। আৰু এই ধৰণে থাকে যে তাৰে ভিতৰত যিকোনো ল'ৰা ছোৱালীয়ে নিজৰ যিকোনো ব্যক্তিগত সমস্যা সেই ছাৰ বা বাইদেউগৰাকীক যিকোনো সময়ত তেওঁলোকক ক'ব পাৰে। এই ধৰণে বিদ্যালয় এখনৰ বা মহাবিদ্যালয় এখনত এই কামটো সহজে কৰিব পৰা কাম। বহুত সময়ত তেওঁৰ কিবা এটা সমস্যা হৈছে কাক ক'বগৈ মানে, যদি সেই ধৰণে কৰা যায় সেইটো এটা কথা। আৰু অভিভাৱকসকলে আন এটা কথা কৰিব লাগে যে স্কুলৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত কিবা অসুবিধা হ'লে তেওঁলোকে ঘৰত সেই কথাটো চৰ্চা নকৰি ল'ৰা ছোৱালীৰ সন্মুখত শিক্ষকসকলৰ লগত এটা সুন্দৰ যোগাযোগৰ ব্যৱস্থাটো সদায় কৰিব লাগে। কিবা অসুবিধা হ'লে শিক্ষকক ক'ব লাগে। কেতিয়াও ছাত্ৰ ছাত্ৰীৰ সন্মুখত শিক্ষকক অসন্মানজনক কেতিয়াও কোনো কথা ক'ব নালাগে। আৰু সেই কথা তাৰ পৰাই আচলতে লাহে লাহে ডেভেলপ হৈ যায়, এই শিক্ষকজনে আচলতে মোৰ অন্যায় কৰিছে। এই ধৰণে কিছু কাম চাগে আমি ৰস্যমেধি ব্যৱস্থা হিচাপে কিছু কাম কৰিব পাৰোঁ। মই আপোনালোক আটাইকেইগৰাকীকে শেষত ধন্যবাদ জনাইছোঁ। সময় যিহেতু মোৰ শেষ হৈছে, এটা বিস্তৃত আৰু ব্যাপক বিষয় আমি ইমান কম সময়ৰ ভিতৰত কেতিয়াও আলোচনা কৰি শেষ কৰিব নোৱাৰোঁ, সমাধানৰ আমি পথ উলিয়াব নোৱাৰোঁ, তথাপিও চিন্তাৰ খোৰাক দিব পাৰোঁ। এখেতসকলে যিখিনি কথা কৈছে, আমি শিক্ষক সমাজ, অভিভাৱক সমাজ আৰু যিসকল বিবেকবান ছাত্ৰ ছাত্ৰী তেওঁলোকে যদি এই কথাখিনি গুৰুত্ব দিয়ে তেনেহ'লে আমি ক'ৰবাত আশা কৰিব পাৰোঁ। নতুবা আমি ঘূৰ কলিকাল এইবিলাক হ'বই, বাপেকে পুতেকক মাৰিবই, পুতেকে মাকক কাটিবই। আজিৰ দিনটোতো ভতিজাকে এগৰাকী 56 বছৰীয়া পেহীয়েকক কাটি দুচেও কৰিছে, দুধনৈত ঘটিছে সেই ঘটনাটো। মই সেইখিনি কথা নানিলোৱেই, এই ছাত্ৰজনৰ প্ৰসংগৰে গোটেই কথাটো লৈ যাব বিচাৰিছিলোঁ। এইকেইদিন যিটো পৰিৱেশ হৈছে, এনেকুৱা এটা দিন অসমৰ মানুহে দেখিব লাগিব বুলি কোনোবাই ভবা নাছিল, কিন্তু দেখিছে। আৰু বা কি দেখিবলৈ বাকী আছে ভগৱানে জানে, সময়ে ক'ব। কিন্তু এখেতসকলে কোৱা কথাবিলাক আমি অলপ ক'ৰবাত যদি চিন্তা কৰোঁ, কাৰ্যক্ষেত্ৰত ৰূপায়ণ কৰোঁ, এজন ব্যক্তি প্ৰথমতে ভাল হ'লে এখন সমাজ ভাল হয়, এখন সমাজ ভাল হ'লে এখন দেশ ভাল হয়। গতিকে আমি সেই দিশেৰে ধাবিত হ'লে, শিক্ষা ব্যৱস্থালৈকো পাঠ্যক্ৰমতো সেই বস্তুখিনি আনিব পাৰিলে তেতিয়া হয়তো চাগে ক'ৰবাত এটা পৰিৱৰ্তন আহিব।